দেওবাৰ হিচাপৰ দিনত বন্ধৰ দিন, কিন্তু যিহেতু লকডাউনৰ সময়, গতিকে এতিয়া আৰু বন্ধৰ দিন বা খোলা দিনৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নোহোৱাৰ এটা সময় আহি পৰিছে। আমি প্ৰতিদিনেই কৰোণা বিষয়ক সজাগতা সৃষ্টি বুলি আগবঢ়াই আহিছোঁ। কৰোণাৰ বিষয়ে কিছু কথা পাতিম। অৱশ্যে ৰোগবিধৰ সংক্ৰমণ বা এই ধৰণৰ ভয়াৱহতাৰ কথাতকৈ আমি মনোৰঞ্জনৰ দিশটোতহে আজি বেছিকৈ গুৰুত্ব দিয়াৰ কথা বিবেচনা কৰিছোঁ, যিহেতু আজি দেওবাৰ আৰু আপুনি ৰেডিঅ' ছেটটোৰ কাষত নিশ্চয়কৈ বহি লৈছে গীত শুনিবলৈ। আমালৈ অনুৰোধ কৰিব পাৰিব। আমি আমাৰ টেলিফোন নম্বৰ দুটি খন্তেক পিছতেই আপোনাক জনাম। আপোনাক আমাৰ এই অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ। অনুগ্ৰহ কৰি আমাৰ নম্বৰ দুটি লিখি ল'ব পৰাকৈ আপুনি সাজু হওক। আমাৰ নম্বৰ দুটি হৈছে 0361232036 অৰ্থাৎ 0361232036 আৰু 358 অৰ্থাৎ 20358। আপোনাক আমাৰ এই বিশেষ ফোন ইন অনুষ্ঠানটিলৈ আন্তৰিক আদৰণি জনাইছোঁ। লাহি দেহাৰ পৰশ দিয়া চেনাই হাঁহিত বিহু তলিত উঠলি উঠিছে হিয়া দিয়া পৰশ সন্ধিয়া কহ পাহি তোমাৰ লাহি দেহাৰ পৰশ দিয়া চেনাই হাঁহিত বিহু তলিত উঠলি উঠিছে হিয়া দিয়া পৰশ সন্ধিয়া। পৰশ দিয়া চেনাই হাঁহিত বিহু তলিত উঠলি উঠিছে হিয়া দিয়া পৰশ সন্ধিয়া। মাধৈ মালতী খৰি কাজাই একেটি জ্যোতি মনে মলাই মাধৈ মালতী খৰি কাজাই একেটি জ্যোতি মনে মলাই হলো নাহি কপু পাহি মৰম উতলা সপোন ভাঙি বিনাল ৰাখি তুমি দিলা হলো নাহি কপু পাহি মৰম উতলা সপোন ভাঙি বিনাল ৰাখি তুমি দিলা মদিয়াৰ নগৰী তুমি দিয়া পৰশ সন্ধিয়া পাহি পৰশ দিয়া চেনাই হাঁহি উঠলি উঠিছে হিয়া দিয়া পৰশ সন্ধিয়া পৰশ সন্ধিয়া পৰশ সন্ধিয়া। আমি শ্ৰোতাসকলক জনাব খুজিছোঁ যে আমাৰ এই অনুষ্ঠানটি নাম দি মাতিম, এই কৰোণা বিশেষ ৰণুৱা এই অনুষ্ঠানটি, যিটি অনুষ্ঠানলৈ ফোন কৰি আপুনি আপোনাৰ অনুৰোধৰ গীতটি শুনাবলৈ আমাক ক'ব পাৰে। এই অনুষ্ঠানটি বৰ্তমানে ফেচবুকত লাইভ ব্ৰডকাষ্ট হৈ আছে, অৰ্থাৎ ফেচবুকত ইয়াক আপুনি পোনপটীয়াকৈ চাইও থাকিব পাৰিব। ৰেডিঅ' যিদৰে শুনি থাকিব পাৰি, আনন্দ উপভোগ কৰিব পাৰি, সেইদৰে ফেচবুক আমাৰ পেজত, যিটো আমাৰ আকাশবাণী গুৱাহাটী বা অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী বুলি যিটো আমাৰ ফেচবুক পেজ আছে, তাত আপুনি আমাৰ এই অনুষ্ঠান পোনপটীয়াকৈ ইয়াতে আপুনি আপোনাৰ অনুৰোধৰ গীতটি উল্লেখ কৰিব পাৰে।
আপুনি যিটি গীত শুনিব বিচাৰে সেই গীতটিৰ কথা যদি আমাৰ ফেচবুক পেজটিত লিখে তেতিয়াহ'লে আমি নিশ্চয়কৈ আপোনাক সেই গীতটি বজাই শুনাবলৈ যত্ন কৰিম। এই মুহূৰ্তত টেলিফোন লাইনত আমাৰ সৈতে সংযুক্ত হৈছে অসমৰ এগৰাকী খ্যাতিমান কণ্ঠশিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী, আপোনালোকৰ সকলোৰে পৰিচিত, যাৰ গীতৰ অনুৰোধ বাৰে বাৰে আমালৈ আহে, তেওঁ হৈছে মঞ্জোৎস্না মহন্ত গোস্বামী। আমি মঞ্জোৎস্না মহন্তৰ সৈতে টেলিফোন লাইনত সংযুক্ত হৈছোঁ আৰু তেখেতৰ সৈতে কথা পাতিব বিচাৰিছোঁ গীত সম্পৰ্কে আৰু এই লকডাউনৰ সময়তনো তেওঁ কিদৰে দিনবোৰ অতিবাহিত কৰিছে সেই সম্পৰ্কে। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ এই অনুষ্ঠান আদৰণি জনাইছোঁ। ধন্যবাদ। আকাশবাণী আপোনাৰ গীত প্ৰচাৰ কৰি আছে, বিশেষকৈ শ্ৰোতাসকলে খুব নিয়মীয়াকৈ আপোনাৰ গীত শুনিবলৈ আমালৈ অনুৰোধ জনাই আহে। আমি জানিব পাৰিছোঁ যে আপুনি যিহেতু এখন কলেজত পঢ়ায়, আপুনি কলেজ এখনত শিক্ষকতা কৰে, গুৱাহাটীৰ অসমৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আপুনি অসমীয়া পঢ়ায়। এইকেইদিন যিহেতু আপোনাৰ কলেজ নাই, গতিকে এই বন্ধৰ সময়ছোৱাত আপুনি কেনেদৰে দিন কটাইছে বা শ্ৰোতাসকলে জানিবলৈ আগ্ৰহ কৰিব যে আপুনি সংগীতৰ চৰ্চা এই দিনকেইটাত যিহেতু আজৰি পাইছে কেনেধৰণে আগবঢ়াইছে? সেইটো হয় কথাটো এনেকুৱা, লকডাউন হৈ যোৱাৰ লগে লগে প্ৰথম কেইদিনত অকণমান অসুবিধা লাগিছিল বা বহুত সাংঘাতিক এটা ভয় লৈ ঘূৰি ফুৰিছো, কি হ'ব বা চিকিৎসকসকলে, বিশ্বৰ চিকিৎসকসকলে যি নীতি নিৰ্দেশনা দিছে সেইখিনি পালন কৰাতেই আমাৰ সময়বোৰ মানে শেষ হৈছে, তেনেকুৱা হৈছে। বা মানুহে কিছুমানে মনা নাই সেই কথালৈ বিৰাট মানে আতংকিত হৈছো, কেলে মনা নাই, এই ধৰণৰ কথাখিনিয়ে মূৰত ঘূৰি আছিলে প্ৰথম কেইদিন। আৰু মই ছাত্ৰীখিনিৰ পৰা মানে বিচ্ছিন্ন হৈ গলো, তেতিয়া আমাৰ এটা আকৌ নিৰ্দেশনা আহিছিলে মহাবিদ্যালয়ৰ পৰাই যে আমি অনলাইন ক্লাছেছ কৰিব লাগে। তাৰপিছত আমি অনলাইন ক্লাছ আৰম্ভ কৰিলো। আমি ছোৱালীখিনিক তেনেকে লগ পাই আছো বাৰু, ক্লাছ কৰি আছো। কিন্তু এই যে লকডাউনটো হ'ল, লাহে লাহে সময়বিলাক গৈ থকাৰ পিছত মানে কি কম, মানে ভালহে লাগিছে। আচলতে ভাল লাগিছে এই কথাত যে এই যে সময়খিনি ঘৰতে পাইছো, এই যে মোৰ সংসাৰখন মানে মোৰ ল'ৰা ছোৱালী এনেকৈ একেলগে বহিছো, সময়বোৰত প্ৰতিটো মুহূৰ্ততে একেলগে বহিবলৈ পাইছো, একেলগে থাকিবলৈ পাইছো, আৰু খুব কথা পাতিছো, ইমান স্মৃতি মানে আছে, সেইবোৰ মানে সৰু কথা ৰাতিপুৱাৰ পৰা মানে হাততে ৰেডিঅ'টো লৈ ফুৰিছো। আকাশবাণী মানে যিটো FM মহাবাহু, তাক মানে ইমান শুনিছো আৰু শুনি একদম মোৰ অতীতলৈ ঘূৰি গৈছো, মোৰ মানে শৈশৱ কাললৈ ঘূৰি গৈছো। মোৰ দেউতাক পোৱা যেন লাগে, মোৰ মাক পোৱা যেন লাগে, ল'ৰা ছোৱালীও ইমান ভাল পাইছে সেইখিনি কথা। গতিকে এইখিনি মানে এই ধৰণে মানে সময়খিনি কটাই সঁচাকে মোৰ এতিয়া ভালহে লাগি গৈ আছে মানে। বাইদেউ, কিন্তু আৰু এটা কথা আমি যোগ দিব খুজিছো, আপুনি আপোনাৰ সংসাৰখনৰ কথা ক'লে, আপোনাৰ স্বামীৰ সৈতে যিখন সংসাৰ, সেইখন সংসাৰৰ কথা আপুনি আপোনাৰ আন এখন সংসাৰৰ বিষয়ে জানিব খোজে। সেইখন হ'ল মানে গৰ্ভাৱস্থাত থকাৰ পৰা আপুনি সংগীতৰ যিখন সংসাৰত আচলতে লালিত পালিত হৈছে, সেইখন সংসাৰৰ খবৰ কি এতিয়া বৰ্তমানে সেইখন সংসাৰৰ খবৰ কি? নহয়, আচলতে সেইটোৱে মানে সংগীতটোতো মোৰ লগতে অনবৰতে, সেইকাৰণেহে ৰেডিঅ'টো মানে নিউজ লৈ আছো, তাৰপিছত আকৌ ৰেডিঅ'টো শুনিছো, ৰেডিঅ'ত পুৰণা গানবোৰ যেতিয়া শুনিছো ইমান মানে, আৰু খুব মই এইকেইদিন মই নিজৰ কণ্ঠ চৰ্চা কৰাতকৈ মই আকৌ শুনিবলৈ লৈছো। সেই সৰু কালিতে যেনেকৈ মোৰ মামাৰ ঘৰত মোৰ মানে একেবাৰে লেপেট কাঢ়ি পকাত পৰি লৈ পেলাই যে গানবোৰ যে শুনিছিলো, শিকিছিলো, সেই তেনেকুৱা কথাবিলাক মানে এতিয়াও আকৌ আৰম্ভ কৰিছো। আৰু তেনেকৈ মানে মই কৈছো নহয়, মই শিকি থকা সময়লৈ উভতি গৈছো আৰু তেতিয়া শুনিবলৈ নোপোৱা বা তেতিয়া কাণেৰে পাৰ হৈ যোৱা কিছুমান সংগীতৰ সৰু সৰু কথা এতিয়া আকৌ নতুনকৈ উপলব্ধি কৰি ইমান ভাল লাগিছে। প্ৰতিটো মানে গান শুনি থাকি খুব ভাল লাগিছে। তাৰ মাজতে হাৰমনিয়ামখন লৈ নিজে গাইছো আৰু খুব গাইছো গান কেইটা। মোক ঘপককৈ ক'লে, তুমি গম পোৱা নে তুমি যে 3 ঘণ্টা গাই আছা গান? হা, মই গাই আছো নে? কৈছো বোলে মোৰ বোলে চাহ খাবলৈ মন গৈছে নহয়, খাওঁ বুলি উঠি আহিছো। মানে মই মগ্ন হৈ গৈছো, মই একে সোমাই গৈছো সেইখন পৃথিৱীত। সেইটো ঠিক, কিন্তু চাকৰি বাকৰি এইবোৰ কথাত সময়ে নাপাওঁ নহয়। আহিলো অকমান কিবা এটা ধামখুমীয়াতে একেবাৰে বহিলো, আকৌ উঠি গলো, এনেকুৱা হয়। সেইটো হোৱা নাই।
ঘৰত আছো বা ফূৰ্তি কৰিছো এই ধৰণৰ কথা যদিও কৈছো সদায় কিন্তু এটা বস্তুৱে মোক হেৰি কৰি আছে যে এই যে সংবাদ মাধ্যমৰ মানুহখিনি আৰু চিকিৎসা সেৱাৰ মানুহখিনি আৰক্ষীৰ মানুহখিনি আৰক্ষীৰ মানুহখিনি যিখিনিয়ে নিজৰ জীৱনকো নেওচি এনেকৈ গুচি গৈছে আমাৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে আমাক বচাবৰ কাৰণে আমাক বাৰে বাৰে কৈ আছে যে আপোনালোক ঘৰত থাকি আমাক সহায় কৰক আৰু তাৰপিছত জীৱনে হেৰুৱাইছে যে এই কথাত সঁচাকে খুব খুব দুখ পাইছো আৰু সঁচাকে তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু প্ৰত্যেককে সংবাদ মাধ্যমৰ প্ৰত্যেককে যিয়ে অকণো যাবলগীয়া হৈছে মোক হয়তো মাস্ক পিন্ধিছে চেনিটাইজাৰ হাতত লৈছে কিন্তু কাম যে কৰি গৈছে কাম যে কৰিবই লাগিব যে কৰ্তব্য এই যে দায়িত্ববোধটো সেইটোত কিন্তু একদম মোৰ দূৰ খাই গৈছে দেই মোৰ একদম মোৰ দূৰ খাই গৈছে আমিও বাইদেউ সেই সম্পৰ্কীয় এক ধৰণৰ সেৱা ব্ৰতী হৈ আছো যে কৰোনা সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ বা ৰাজ্যখনৰ কোন কোন ঠাইত কেনেধৰণৰ পৰিস্থিতি হৈ আছে অনুষ্ঠান হৈ আছে যে মানে ইমান মানে সজাগতাৰ ক্ষেত্ৰত ই যে কি কাম কৰি আছে মানে আচৰিত ধৰণে অনুভৱ কৰিছো সেইটো দেই হয় তাৰ সমান্তৰালকৈ আমি এই কথাটো বাইদেউ অনুভৱ কৰিছো যে বৰকৈ কৰোনাৰ কথাকে কৈ থাকিলে মানুহ হয়তো অলপমান আতংকিতও হ'ব পাৰে বেছিকৈ গতিকে তাৰ লগতে মানুহৰ বা শ্ৰোতাৰ মানসিক খাদ্যৰ কথাটো অকণমান আহে আৰু আকাশবাণীয়ে এই ক্ষেত্ৰত বিশেষভাৱে কথাটো গুৰুত্ব সহকাৰে বিবেচনা কৰে আৰু মানসিক খাদ্যৰ কথাটো আহোঁতেই আমি তথ্য সৰবৰাহৰ ক্ষেত্ৰত যিদৰে এই অনুষ্ঠানৰ যোগেদি ৰোগটি সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছোঁ বাতৰি বিভাগে তেনেধৰণে বিভিন্ন ধৰণৰ সজাগতামূলক অনুষ্ঠান কৰিছে তথ্য সৰবৰাহৰ ক্ষেত্ৰত আৰু মনোৰঞ্জনৰ ক্ষেত্ৰতো আমি যাতে মানুহৰ মনোৰঞ্জনৰ যিখন জগত সেই জগতখন যাতে শূন্য হৈ নপৰে এই সময়ছোৱাত হৈ থাকে তাৰ বাবে আমি চেষ্টা কৰি আছো ব্ৰতী হৈ আছো এইকেইদিনত আৰু এটা বস্তু নতুনকৈ আকৌ এবাৰ উপলব্ধি কৰিছো যে মানুহৰ মাজত এই যে কলা সাধনাটো প্ৰত্যেক মানুহৰ ক্ষেত্ৰতে থাকে দেই কোনোবাই কেৱল গান গাই পৰিচয় পাইছে সমাজত তেওঁহে গায়ক সেইটো নহয় মানে প্ৰত্যেকৰ মাজতে নাচিব পৰা গান গাব পৰা অভিনয় কৰিব পৰা আবৃত্তি কৰিব পৰা এই ধৰণৰ কিছুমান প্ৰতিভা লুকাই থাকে মই দেখিছো মানুহে তাৰ এটা সুন্দৰ সুযোগ লৈছে দেই এই সময়খিনি এইটো বিশেষকৈ ফেচবুকৰ যোগেদি গম পোৱা যায় যে মানুহবোৰ কি ধৰণে জড়িত হৈ আছে মানে ইমান ধুনীয়া ধুনীয়া গান গাইছে ল'ৰা ছোৱালীবিলাকে ইমান সকলোৱে গান গাব জানে এইটো এটা ডাঙৰ দিশ কাৰণ আমাৰ জাতিটোৰ কাৰণে এটা বৰ ডাঙৰ কথা মানে ইমান যে মানে কলা সংস্কৃতিয়ে মানুহক এইটো মানে সংস্কৃতি বান যে সেই কথাটোকে মানে প্ৰমাণ কৰে এতিয়া আমাৰো বাইদেউ ভাল লাগিল যে আপুনি ভালেমান সময় ধৰি এইকেইদিন সংগীতৰ চৰ্চা কৰি আছে বুলি খবৰটো পালোঁ আপুনি ক'লেই এই মুহূৰ্তত এতিয়া যিসকল শ্ৰোতাই শুনি আছে আপুনিনো কেনেধৰণেৰে চৰ্চা কৰিছে আপোনাৰ এনেই যিটো মানে ষ্টুডিঅ'ৰ নোহোৱা যিটো ভইচ মানে কণ্ঠ সেই কণ্ঠটো এবাৰ শুনিবলৈ নিশ্চয় শ্ৰোতাই মন কৰিব অকণমান এফাকে যদি গাই শুনাই বাইদেউ বিহুতি হৈ গ'ল সকাহ পাইছে মানুহৰ অত্যাচাৰৰ পৰা সকাহ পাইছে আৰু সেইকাৰণে মানুহক মানে এনেকে সোমোৱাই ৰখা পিছতো আমি বাচি থাকিম আমি জীয়াই থাকিম আৰু এই ফেজটো এই হেৰিটো পাৰ হৈ যোৱাৰ পিছতো মই ভাবো মানে চৰকাৰে এটা মানে আকৌ এটা এনেকুৱা নিৰ্দেশনা দিয়া মানে উচিত হব যে বছৰটোত এমাহ লকডাউন সঁচাকে সেইটো মানে প্ৰকৃতিৰ লগত আমাৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে প্ৰকৃতি মানুহ সকলোৰে আজৰিৰ কাৰণে প্ৰকৃতিৰ মাজত আমাৰ সেই চেতনাটো নোহোৱা হৈ গৈছেতো আমি থাকিম আমি ডাঙৰ ডাঙৰ দালান আমিয়ে চব শেষ কৰি দিম মানুহেই কৰিম মানুহৰ প্ৰকৃতি যে সমানে হাতে হাতে হাত ধৰি যে যাব লাগিব আমি প্ৰকৃতিয়ে যে আমাক সকলো দি আছে মানে সেই বস্তুটো প্ৰকৃতিৰ সিদিনাখনৰ যিটো ধুমুহা প্ৰকৃতিয়ে যিটো সংহাৰী ৰূপ ললে সেইটো এনেকুৱা লাগে যেন প্ৰকৃতি খুব ক্ষুব্ধ হৈ আছে প্ৰকৃতিৰ বিৰাট ক্ষোভ আমাৰ ওপৰত উজাৰিছে এনেকুৱা লাগে মানে আৰু এইকেইদিনটো মানে বিচনাখনতে মই আজিতো মানে ৰেডিঅ'টো লৈ পেলাই একদম বিচনাতেই আছিলো তাতে বৰষুণো দিছিল ভাল লাগিছিলে মোৰ মানে খিৰিকীখন আৰু দুৱাৰখন খুলি দিলেই ইমান সুন্দৰ বতাহ আহে কিন্তু মানে আমাৰ এনেকুৱা হৈছে এইকেইদিন যে আমি আগতে পোৱা নাছিলো জানা এনেকুৱা বতাহটো ইমান মিঠা লাগিছে বতাহটো ইমান হেৰি লাগে শীতল একেবাৰে ফেনৰ বতাহতকে বহুত বেলেগ দেই এই বস্তুবিলাক মানে উপলব্ধি কৰি গৈ আছো বুজিছা আৰু কিবা
বান্দৰবিলাক ওলাই আহিছে নহয়, বান্দৰ কিবা কিবি ধেৰ খাবলৈ দিলোঁ, অত্যাচাৰো কৰে পিছে বান্দৰকেইটাই। কৰে হয় বহুত কিবা কিবি খাবলৈ দিওঁ, মানে খুব মৰম লাগিছে, মানে খুব মৰম লাগিছে। এই মৰমটো চেনেহটো প্ৰকৃতিৰ আমি যদি, কাৰণ প্ৰকৃতিক বাদ কোনেও গীত মাত ৰচনাই বন্ধ হৈ যাব যদি প্ৰকৃতিক লৈ যে সদায় হৈ আছে। বাইদেউ এতিয়া এফাৰা কি যদি গীত শুনাই ভাল লাগিব। গান গাব লাগিব ন অকণমান আজি মই ইমান গান মানে এনেইতো চৰ্চা কৰি আছো, কিবা কিবি ধেৰ গান গাই আছো, মোৰ ভাল লগা গান গাইছো। নাই এইকেইদিন আকৌ বিহু হৈ আছেতো, এপাকি বিহুকে গাই গাওক বাইদেউ বিহুকে গাওক। একেজন ঈশ্বৰে তোকে মোকেহে সজিলে তোকে মোকেহে সজিলে কিনো লাল নাই বিচনীয়ে নাই বিচিলেনো কি হব নাই বিচিলেনো কি হব নাই তেলো নাই নজলে চাকি। ভাল লাগিছে বাইদেউ। আমি যথেষ্ট সময় কথা পাতিলোঁ। এতিয়া আমি আচলতে এটা গীত শুনাৰ সময়, গীত শুনোৱাৰো সময়। আমি যদি আপোনাৰ প্ৰিয়, আপুনি নিজেই নোগোৱা, আপোনাৰ আন কোনো প্ৰিয় শিল্পীয়ে গোৱা এইটো গীতৰ কথা আপোনাক ক'বলৈ কওঁ, আপুনি কোনটো গীতৰ কথা ক'ব পাৰে? মোৰতো দেউতাৰ অজস্ৰ গান, পুৰণা গান মই খুব ভাল পাওঁ। দেউতাই লিখা দেই, কেশৱ মহন্তই লিখা এটা গান খুব ভাল লাগে মোৰ। ইমান তাৰ মানে আলফুলীয়া তাৰ শব্দবিলাক, আৰু গাভৰু এজনী কি যে সুন্দৰ মানে তাত এটা লৈ পেলাই তেওঁ লিখিছে, সৰুকৈ বকুল ফুল নাহি, সেইটো মোৰ মামীয়ে গাইছিলে অৰ্চনা মহন্তই, আৰু সুৰটো অতি মানে খাপ খোৱা সুৰটো কৰিছিলে বিখ্যাত সুৰকাৰ প্ৰভাত শৰ্মা ডাঙৰীয়াই কৰিছিলে। হয়, বুটলি আনোতা নাইনে ঐ মোৰো যে কঁকালত গাগৰি ঐ। মোৰো যে কঁকালত গাগৰি ঐ, মানে এজনী ছোৱালীয়ে গোটেই মানে সেই যিটো মানে নাটকখন দেখা পাই যাওঁ, সেই ছোৱালীজনী কেনেকেনো গৈ আছে, কাৰণো নাই নে তাতে যে এটা লাইন কি সাংঘাতিক আছে, বিয়া হয় হেৰিৰে বুকুৰ ভোক নুগুচে হয় ভাঙি যাওঁ গাগৰি হয়। কি যে মানে ধুনীয়া কথা, আৰু মামীয়ে গাইছো বৰ ধুনীয়া গানটো। প্ৰভাত শৰ্মা সুৰৰ কথাটো কবলৈকে নাই, বহু গীত এনেকুৱা মানে একেবাৰে প্ৰাণ পাই উঠিছে দেউতাৰ কথা। ঠিক আছে বাইদেউ, আমি বহুপৰ কথা পাতিলোঁ। আপোনাৰ এই যিখন সূচীত আপুনি চলি আছে সেই সূচীখনৰ বিষয়ে জানিলোঁ। আপোনাক ধন্যবাদ। ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ ঘোষক সুদীপ্ত শৰ্মা ভৰালী, তেওঁ ইতিমধ্যে গীতটো বিচাৰি উলিয়াইছে। আমি গীতটো আপোনাক শুনাইছোঁ, আপুনি শুনকচোন বাইদেউ। ময়ো অশেষ ধন্যবাদ দিলোঁ, আৰু সকলোলৈকে মোৰ শুভকামনা থাকিল দেই, পলমকৈ হলেও বিহুৰ শুভকামনা থাকিল, আৰু ধন্যবাদ বাইদেউ, ধন্যবাদ। ঠিক আছে। বহুত দীঘলীয়া কৈছে নাই কথা পাতি পাতি মই আপোনাৰ ফোনটো ল'ম, এই নেক্সট আপোনাৰ 2 দিন পাছতে যিমানখিনি আৰু পালা না জানো নতুন কি আছে নতুন আছে
মা আপোনাৰ অফিচত আছে ফোন আহি আছে কি হৈছে বহুত ফোন আহি আছে দাদা ৰেডি আছে নহয় আপুনি শুনি আছে কৰোনা বিশেষ কি নাম দি মাতিম অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰৰ পৰা মাজতে এটি খবৰ ওলাল যে বাতৰি কাকতৰ যোগেদিও এই কৰোনা বীজাণু সংক্ৰমিত হয় ইয়াৰ ফলত পাঠকসকলে অৰ্থাৎ আমি সকল হকাৰ থাকে তেওঁলোকক আমি ক'লোঁ যে বাতৰি কাকত পাৰিলে আমাক নিদিবা বা হকাৰসকলৰ মাজতো এটা আতংক বিয়পিল যে বাতৰি কাকতখন যদি তেওঁলোকে কাকতৰ কাৰ্যালয়ৰ পৰা বা তেওঁলোকৰ বিপণনৰ ঠাইৰ পৰা যদি সংগ্ৰহ কৰে তেতিয়াহ'লে তেওঁলোকে চুওঁতেই হাতেৰে স্পৰ্শ কৰোঁতেই সেই বীজাণু সংক্ৰমিত হ'ব পাৰে ইয়াৰ ফলত এতিয়ালৈকে বেছ অস্বস্তিত পৰিছে আৰু প্ৰায় ক্ষতিৰ সন্মুখীন হৈছে আমাৰ বাতৰি কাকতৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহ এই বিষয়ে যোগাযোগ কৰিছোঁ স্বাধীন প্ৰতিদিন কাকত গোষ্ঠীৰ মহাপ্ৰবন্ধক শ্ৰীযুত মৃন্ময় দে ডাঙৰীয়াৰ সৈতে তেখেতৰ পৰা জানিব খুজিছোঁ বৰ্তমান পৰিস্থিতিত বাতৰি কাকতৰ কেৱল তেখেত জড়িত বাতৰি কাকত গোষ্ঠীটোৰ বাতৰি কাকত বা আলোচনীয়ে নহয় সামগ্ৰিক প্ৰেক্ষাপটত অসমৰ বাতৰি কাকতসমূহৰ অৱস্থা কেনে দে ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ ধন্যবাদ হয় আচ্ছা মই এটা কথাই প্ৰথম ক'বলৈ বিচাৰিছোঁ প্ৰথম কথা হ'ল বাতৰি কাকতত ভাইৰাছ আনে বুলি কোনো প্ৰমাণ কৰিব পৰা নাই আৰু এইটো নোৱাৰে হয় কাৰণ আপুনি জানে চেণ্ট্ৰেলৰ পৰা যিমানখিনি লকডাউন কৰি লকডাউনৰ সময়ত যিমানখিনি বস্তু বন্ধ কৰিব লাগে যিবিলাকে ভাইৰাছ কঢ়িয়ায় তাৰমানে তেনেকুৱা চব বস্তু বেন কৰি দিছে কিন্তু কিয় বাতৰি কাকত কৰা নাই কাৰণ বাতৰি কাকত সেইটো কেৰি নকৰে আৰু ৱৰ্ল্ড অৰ্গেনাইজেশ্যন অফ হেল্থ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হুৱে যিটো কৈছে তেওঁ হুৱে কমপ্লিটলি ক্লিয়াৰ কৰি দিছে যে বাতৰি কাকতত কোনো ধৰণৰ ভাইৰাছ কেৰি কৰিব নোৱাৰে তাত দুটামান কাৰণ থাকিব কাৰণ এটা হাই স্পীড মেচিনত চলে উইথ এ কেমিকেল চ' ইয়াত ভাইৰাছ গ্ৰ' কৰিব কথা থাকে কোনোবা যদি হকাৰে কিবা হৈ আছে তেওঁৰ গা মাৰিলে কিন্তু আমাৰ প্ৰত্যেকটা হকাৰৰ মাস্ক আৰু হেণ্ড গ্লাভছ থাকে মোটামুটি চ' সেইকাৰণে বস্তুটো এটা ভিত্তিহীন একচুৱেলি আৰু দুখনমান দৈনিক আৰু কি বৈদ্যুতিক মাধ্যমে এই বস্তুটো প্ৰচাৰ কৰি দিয়াত আমাৰ কাৰণে বৰ অসুবিধাত পৰিছিলোঁ কাৰণ মানে কিছুমান মানুহটো জানে আপুনি অকণমান এইবিলাক অকণমান ভীতিগ্ৰস্ত হয়েই এইটো স্বাভাৱিক কথা কাৰণ যিটো হৈছে এতিয়া কিন্তু আমি এই মুহূৰ্তত আমি মোটামুটি 80% কভাৰ কৰিলোঁ প্ৰথম যিটো ভীতিগ্ৰস্ত হৈছিলে মানুহে তাৰপিছত গভৰ্ণমেণ্টৰ পৰা ডিক্লেয়াৰ কৰিলে যে বাতৰি কাকত কেতিয়াও কৰোনা ভাইৰাছ কেৰি কৰিব নোৱাৰে আমাৰ মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ক'লে হেল্থ অৰ্গেনাইজেশ্যনেও ক'লে তাৰপিছত মানুহ অলপ ভয় ভাৱটো গ'ল আমিও কিছুমান বস্তু আমি টিভিত নিজৰ বৈদ্যুতিক মাধ্যমত দেখুৱালোঁ ইয়াৰ পাছত মোটামুটি মোৰ কাগজখন মোটামুটি 80% এতিয়া চাপ্লাই হৈ আছে নহয় দাদা এটা কথা কিন্তু ক'ব লাগিব যে অসমৰ বিভিন্ন ঠাইত এতিয়াও কিন্তু হকাৰে বাতৰি কাকত বিতৰণ কৰা নাই আৰু কিছুমান জেগাত হোৱা নাই কিহৰ কাৰণে এতিয়া দেখোন মোৰ ফ্লেটত মই এটা উদাহৰণে দিছো মোৰ ফ্লেটত কিছুমানে ক'লে না বাতৰি কাকত এতিয়া নিদিবা তোমালোকে এইটো লকডাউন শেষ হোৱাৰ পাছত এৰা নাই কিন্তু কিছুমান ফ্লেট আকৌ লৈও আছে কিছুমান জেগাত এতিয়া আগত প্ৰথম 40% মান গৈছিলে এতিয়া গৈ মোটা 80% গৈছে 20% বাকী আছে এতিয়াও গোলাঘাটৰ নিচিনা জেগাত ৰেড এৰিয়া মোটামুটি এতিয়ালৈকে খোলা নাই
ট্ৰাই কৰি আছো মানুহৰ ভীতিগ্ৰস্ত হৈছে কিন্তু এই মুহূৰ্তত 80% ভাবো যে চাৰ্কুলেশ্যনটোত অলপতো মাৰ খামে এইটোতো বেলেগ কথা অলপ প্ৰভাৱটো পৰিছে মানে প্ৰভাৱ পৰিব এইটো সদায় যিকোনো বিজনেছৰ পৰা আমি বাতৰিকাকত অলপ বেছি প্ৰভাৱ পৰিছে আৰু ছেকেণ্ড থিং বাতৰিকাকত দুটা ৰাস্তা আছে আৰ্নিঙৰ এটা হ'ল পেপাৰখন দি কৰি পেলাই চেল কৰি পেলাই পইচা এটা হ'ল এডভাৰ্টাইজমেণ্ট যিটো বস্তু এডভাৰ্টাইজমেণ্টে গোটেই বাতৰিকাগজ জীয়াই ৰাখে তাৰমানে চ' আমি প্ৰথম মাৰটো খাইছো চাৰ্কুলেশ্যনটো বাৰু আজি কম আছে কাইলৈ আহি যাব পাৰে কিন্তু এডভাৰ্টাইজমেণ্টটোত আমাৰ কাৰণে ডাঙৰ মাথো মাৰ পৰিছে তাৰমানে যিটো এতিয়া সেইটো ৰিকভাৰী কৰিবলৈ কিমান দিন লাগে মই চিয়ৰ নহয় বুজিছো কেৱল আপোনাৰ ওলালেহে আপুনি বিজ্ঞাপন দিব চ' তেওঁলোককো আপুনি কৰিব নোৱাৰে দাদা কেৱল আপোনালোকৰ কাকতখন বা আলোচনী বুলি নহয় মানে সামগ্ৰিকভাৱে যদি আমি সামগ্ৰিকভাৱে আমি অসমৰ কাকতৰ বা আলোচনীৰ যিসকল পাঠক আছে তেওঁলোকলৈ আপুনি এই মুহূৰ্তত আকাশবাণী গুৱাহাটীৰ মাধ্যমেৰে কি বাৰ্তা প্ৰেৰণ কৰিব খোজে এই সম্পৰ্কত মই কওঁ যে এই মুহূৰ্তত বাতৰিকাকতটো খুব প্ৰয়োজনীয় মেগাজিন কিতাপ পত্ৰটো লাগে কাৰণ মানুহে এতিয়া ঘৰত বহি আছে তেওঁলোক কিবা এটা পঢ়িলেও ভাল পাব আৰু বাতৰিকাকতখন লাগে কাৰণ এইখন আপোনাৰ মেছেজ কিছুমান গভৰ্ণমেণ্টৰ মেছেজবিলাক যিবিলাক আপোনাৰ এই মানে কৰোণা সম্বন্ধে দিয়ে যিবিলাক এইখিনি এৱেৰনেছখিনিতো খুবেই দৰকাৰ যিটো বাতৰিকাকতৰ প্ৰকাশ পায় যিটো আপুনি বৈদ্যুতিক মাধ্যমত শ্বৰ্ট হিচাপে পাব সৰুকে দিব পাৰে তেওঁলোকে বহলাই দিব নোৱাৰে কেতিয়াও কিন্তু বাতৰিকাকতক বহলাই দিব পাৰে গোটেই গ্ৰাম্যাঞ্চলৰ গোটেই জৰিয়তে প্ৰকাশ কৰা হৈ আছে মইতো ভাবো যে খুবেই প্ৰয়োজনীয় তেওঁলোকে বাতৰিকাকত পঢ়ক খাব নালাগে কাৰণ আমি নিজেও পঢ়ি আছো চবৰতো মৃত্যু হৈ আছে আমিও নিজেও পঢ়ি আছো চ' মই ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে বাতৰিকাকত লৈ পেলাই কোনো ধৰণৰ মানে আপোনাক কোনোবাই যদি কৈছে কাৰণ কোনো প্ৰমাণ কৰিব পৰা নাই আৰু য'ত চেণ্ট্ৰেল এইটো বেন কৰা নাই সব জেগাতে বাতৰিকাকত চলি আছে সৌয়ে কৈছে যে বাতৰিকাকতত কৰোণা কোনো ওপৰতে ভাইৰাছ নানে ইয়াৰ পাছত আৰু মইতো পঢ়িব লাগে বাতৰিকাকত ধন্যবাদ দাদা আমাক এই কথাখিনি জনোৱাৰ বাবে আমিও আমাৰ শ্ৰোতাসকলক অনুৰোধ জনাম যে উৰা বাতৰিটো আচলতে ভুল যাব নালাগে এই সময়ত বিভিন্ন ধৰণৰ উৰা বাতৰি ওলাব পাৰে বা আতংকিত হ'ব নালাগে গতিকে ধন্যবাদ দাদা আপোনাক ধন্যবাদ আৰু শ্ৰোতাসকল সেয়া আছিল মৃন্ময় দে তেখেতে আমাক জনাইছে যে বাতৰি কাকতৰ যোগেদি ভাইৰাছ সংক্ৰমিত নহয় যদিহে সেই বাতৰি কাকতখন গ্ৰহণ কৰা মানুহজন যদি নিজে এই ভাইৰাছৰ যোগেদি এই বীজাণুৰ যোগেদি আক্ৰান্ত হৈ থকা নাই তেতিয়াহ'লে বাতৰি কাকতখন তাৰ বাহক নহয় বুলি তেখেতে স্পষ্ট কৰি দিছে আমি আমাৰ অনুষ্ঠান আগবঢ়াই থাকিম আমি ইতিমধ্যে মন কৰিছোঁ যে আমাৰ ফেচবুক পেজত যথেষ্ট সংখ্যক শ্ৰোতাই তেওঁলোকৰ অনুৰোধ আমালৈ প্ৰেৰণ কৰিছে আমি ৰক্ষা কৰিবলৈ যত্ন কৰিম এই মুহূৰ্তত সময় হৈছে এটি গীত শুনাৰ এয়া মনোৰঞ্জন গগৈ কণ্ঠৰ এটি গীত এই ডিষ্টেন্স তোমাৰ মোৰ ডিষ্টেন্স এনেকুৱা বিহুতলি লৈ আহিলা বুকুৰ মৰম বিহুতলি লৈ আহিলা বুকুৰ মৰম যাচিলা লাজুক লাজুক চাৱনিৰে সেনা কিয় বাৰু মন মহিলা সেনাই কিয় বাৰু মন মহিলা এনেহৰ বাহিৰে মৰমৰ দিহেৰে বহিছিলা
মিণ্টু শইকীয়াই কালি ফোন কৰিছিল মই তাক ফোন উঠাইছিলোঁ এজৰ ফলত দেখি বেজাৰ কিয় কৰ বিহুৰে তলিতে তোমাকে বাচিলো মহাগৰ বৰদুবৰীয়া চকুত নাই টোপনি মনতো আমনি তুমি মোৰ জীৱন জুৰিয়া বিহুৰে তলিতে তোমাকে বাচিলো মহাগৰ বৰদুবৰীয়া চকুত নাই টোপনি মনতো আমনি তুমি মোৰ জীবন জুড়িয়া জাগতে জিকা অখিলাতি হয় জাগতে জিকা অখিলাতি হয় করি বলিয়া সেনাই করিলাম মন বলিয়া বিহুতলি লৈ আহিলা বুকুৰ মৰম যাচিলা লাজুক লাজুক চাৱনিৰে সেনা কিয় বাৰু মন মহিলা সেনাই 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 কিয় বাৰু মন মহিলা আদৰৰ শ্ৰোতা এবাৰ আমাৰ সৈতে সংযুক্ত হৈছে গোলাঘাট জিলাৰ তেলবাম অঞ্চলৰ এগৰাকী কণমানি ছাত্ৰী আমি গোলাঘাটখন যিহেতু এই মুহূৰ্তত এখন খুব সংক্ৰমিত জিলা বুলি চিহ্নিত হৈছে ইয়াক ৰঙা চিনেৰে চিহ্নিত কৰা হৈছে চৰকাৰীভাৱে গতিকে এইখন জিলাত আচলতে লকডাউন বাৰকৈ পৰিলক্ষিত হৈছে আৰু মানুহবিলাকে তাৰ জনসাধাৰণে সম্পূৰ্ণৰূপে এই লকডাউন নীতি মানি চলিব লগা হৈছে এই নীতিৰ মাজত আমি এইগৰাকী ছাত্ৰীয়ে কেনেধৰণে দিন অতিবাহিত কৰিছে তেওঁ পঢ়া শুনাবোৰ কেনেধৰণে আগবাঢ়িছে সেই সম্পৰ্কে জানিব খুজিছোঁ তোমাৰ নামটো কোৱাচোন হয় নমস্কাৰ মোৰ নাম লৰিয়লি কলিতা লৰিলি কোন শ্ৰেণীত পঢ়ি আছা মই ক্লাছ 8ত তোমাৰতো স্কুল বন্ধ এতিয়া বন্ধ বন্ধ মানে একেবাৰে অহা মে' মাহলৈকো বন্ধ থাকিব তুমি গম পাইছা চাগে অহা 3 মেলৈকে বন্ধ থাকিব এতিয়া কেনেকুৱা লাগিছে সদায় তুমি ৰাতিপুৱা শুই উঠা স্কুললৈ যোৱা স্কুলৰ পৰা আহি খেলা ধূলা কৰা বাহিৰত লগৰীয়াৰ সৈতে কিন্তু এইকেইদিন ধৰা ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হৈছে বন্দী হ'ব লগা হৈছে স্কুল নাই দিনবোৰ কটাইছা হয় এতিয়া যিহেতু দেশ তথা সমগ্ৰ বিশ্বতে যিহেতু এতিয়া লকডাউনৰ পৰিস্থিতিত আমি ভুগিছো মানে সমগ্ৰ বিশ্বতে এতিয়া লকডাউন হৈছে সেইবাবে আমি এতিয়া ঘৰৰ ভিতৰতে থাকিব লগা হৈছে আগতে আমি স্কুল কলেজলৈ যাব পৰা নাই এই ঘৰত থাকি মই লকডাউনৰ কেইদিন মই ছবি আঁকিছো ষ্টোন পেইণ্টিং কৰিছো আমাৰ পৰীক্ষা হোৱাৰ কথা আছিলে কিন্তু এই পৰীক্ষা হোৱাৰ সময়তে লকডাউনটো হ'ল যেতিয়া আমাৰ পৰীক্ষা নহ'লে মই আগতেই ভাবি থৈছিলো যে পৰীক্ষাৰ পিছত মই ষ্টোন পেইণ্টিং কৰিম সেই এই লকডাউনৰ সময়তে মই ষ্টোন পেইণ্টিং কৰিলো শিল গোটা এটাত মই ছবি আঁকিলো তাৰপাছত মই মোৰ মনেৰে ছবি আঁকিলো আৰু মই কেইখনমান কিতাপ পঢ়িলো কি কিতাপ পঢ়িলা দুখন ইংৰাজী কিতাপ আৰু দুখন অসমীয়া কিতাপ মই পঢ়িলো কিতাপসমূহৰ নাম ক'ব পাৰিবানে হয় মই ইংৰাজী কিতাপ যিখন হৈছে ৰাস্কিন বণ্ডৰ ৰাষ্টি দ্য বয় ফ্ৰম দ্য হিলছখন পঢ়িলো আৰু ৰঞ্জিত লালৰ যোনখন মই কালিয়ে পঢ়ি শেষ কৰিছো সেইখন হৈছে আৰু অসমীয়া হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু সমগ্ৰখন আৰু মোৰ শৈশৱ মোৰ কৈশোৰখন শিশু সমগ্ৰ নহয় শিশু সাহিত্য সমগ্ৰ নহয় শিশু সাহিত্য সমগ্ৰ তুমি তাৰমানে পঢ়ি বেছি ভাল পোৱা আমি যিটো অনুমান কৰিছোঁ মই পঢ়ি খুব ভাল পাওঁ কিতাপ পঢ়ি গান শুনাৰ অভ্যাস আছেনে নাই গান শুনো
এতিয়া যদি আমি তোমাক কিবা এটি গীত শুনাব খোজো, গান এটি যদি শুনাব খোজো, তুমি কোনটো গান শুনিবলৈ ইচ্ছা কৰিবা? এতিয়া মই শুনিব বিচাৰিম ডলি ঘোষে গোৱা নাহৰ ফুলাৰ বতৰতেটো। নাহৰ ফুলাৰ বতৰতে, নাহৰ ফুলাৰ বতৰতে পাখি লাহি মনৰ আঁৰত কোনে আহি আজি গগনা বজায়, নহয় জানো? তোমালোকৰ ঘৰত কোন কোন আছে? তোমালোকৰ ঘৰত কোন কোন আছে? বাৰু ঠিক আছে, তেতিয়া তোমালোক সকলো কুশলে মংগলে থাকা, পঢ়া শুনা ঠিকে ঠাকে চলাই ৰাখা দেই। তুমি ছবি আঁকি থাকা, কিতাপো পঢ়ি থাকা, গানো শুনি থাকা। এয়া আমি তোমাৰ এটি প্ৰিয় গীত বজাবলৈ লৈছোঁ, ডলি ঘোষে গোৱা নাহৰ ফুলাৰ বতৰতে মোৰ। গীতটো শুনাচোন। নাহর ফুলা বতরতে মোর পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। হালধি মাহে সুগন্ধি চিকন কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায়। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। কিনো চেনেহ আছিল বুকুত মঞ্জুৱে পৰা দি পৰে, কিনো কথা আছিল চকুত মনৰ ভাগৰ বুকুতে ধৰে। নাহৰ কাষতে পেপা ঢোলৰ ভগদতে পিৰিতিয়ে উঠে পাৰ পায়। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। দুয়োটি হাতে টুকাৰে মনি ঘৰে মোৰ মন, কিনো ভাৱত নিশা নাহে মনি দুয়োটি হাতে টুকাৰে মনি তাতো দেখোন নভৰে মোৰ মন, কিনো ভাৱত নিশা নাহে টোপনি উদং বুকুৰ ভিতৰ মন। কুলিৰ মাতা খুজিলো মই আহঁতৰে তলতে ৰৈ আছে বাট চাই। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। হালধি মাহে সুগন্ধি সনা চিকন কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায়। নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা। আপুনি শুনি আছে কৰোণা বিশেষ কি নাম দি মাতিম অনুষ্ঠানটি। আমি অনুষ্ঠানটিত এবাৰ শ্ৰোতাৰ টেলিফোন কল ল'বলৈ আগবাঢ়িছোঁ, কিন্তু এইখিনিতে জনাই থওঁ যে আমাৰ ফেচবুক লাইভ হৈ আছে। আমাৰ আকাশ ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী এই ফেচবুক পেজ দুটাত আপুনি আমাৰ অনুষ্ঠান পোনপটীয়াকৈ শুনাৰ লগতে চাবও পাৰিব, আৰু ইয়াৰ যোগেদি আপুনি আপোনাৰ গীতটিৰ অনুৰোধ আমালৈ পঠাব পাৰে। আমি ইতিমধ্যে কেইবাগৰাকী শ্ৰোতাৰ অনুৰোধ আমি দেখিছোঁ, আমাৰ হাতত মোবাইলটি আছে, আমি সেইসমূহ একাদিক্ৰমে আপোনালোকলৈ বুলি আগবঢ়াম। ইউটিউবত আমাৰ এই লাইভ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াই আছে আমাৰ ছ'চিয়েল মিডিয়া ইউনিটৰ এগৰাকী বৰ সক্ৰিয় কৰ্মী নীল কাশ্যপে, আৰু ষ্টুডিঅ'ত থাকি আমাক গীতসমূহ বজোৱাত, বিশেষকৈ গীতসমূহ বাছি উলিওৱাত সহায় কৰিছে সুদীপ্ত শৰ্মা ভৰালীয়ে। আমি এবাৰ এগৰাকী শ্ৰোতাৰ ফোন ল'বলৈ আগবাঢ়িছোঁ। হেল্ল', নমস্কাৰ, আপুনি আপোনাৰ পৰিচয়টো দিব নেকি?
জাহিদুল ইছলাম। আমাৰ লাহে লাহে এতিয়া এনেকুৱা হ'লগৈ মানে ৰেডিঅ'ত ষ্টুডিঅ'ৰ ভিতৰত বহা আৰু ৰেডিঅ' শুনি থকা মানুহৰো কামৰূপ জিলাৰ ছয়গাঁৱৰ হাঁহচৰি গাঁও বুলি ক'লে আৰু যেন নামটো নুশুনিলেই শ্ৰোতাই অনুমান কৰিব পৰা হ'ল যে এয়া জাহিদুল ইছলামেই হ'ব। জাহিদুলে আমালৈ নিয়মীয়াকৈ চিঠি লিখে, টেলিফোনো কৰে, নহয় জানো? সেয়ে আমি গম পাইছোঁৱেই আৰু আমি দেখিছোঁ যে তাৰমানে বিভিন্ন বিবাহ অনুষ্ঠানত বা অন্যান্য কিবা উপলক্ষত আপোনালোকে উপহাৰ দিব লগা হ'লেও বিভিন্ন সময়ত আপোনালোকে ৰেডিঅ' উপহাৰ দিয়ে। ইয়াৰ হয় বাৰু আকাশবাণীৰ শ্ৰোতা বাঢ়িছে আৰু ইয়াৰ মাজতে শ্ৰোতা বাঢ়িছে আকাশবাণী গুৱাহাটীৰ, বিশেষকৈ FM মহাবাহুৰ। এইটো আমাৰ কাৰণে এটা ভাল লগা কথা। জাহিদুল কি গীত শুনাম বাৰু? হয় কওক। খগেন মহন্তৰ গীত। হয় হয় বৰ ভাল কথা। কবিতা বিষয়ক ৰেডিঅ' বিষয়ক কবিতাৰ প্ৰতিযোগিতা আৰু তাৰ পুৰস্কাৰ হ'ব ৰেডিঅ' ছেট, নহয় জানো? ভাল হ'ব। জাহিদুল ভাল পাইছোঁ কথা পাতি। আমি আপোনাৰ লগত কথা বতৰা ইমানতে সামৰিব খুজিছোঁ। আপোনাৰ কাৰণে গীত এটি সাজু কৰিছোঁ। আপোনাক ধন্যবাদ। আপুনি গীতটি শুনকচোন বাৰু। এইখিনিতে শ্ৰোতাসকলক জনাওঁ যে আমাৰ ফেচবুক লাইভ পেজত আমি দেখিছোঁ কবি অতুল দাসে লিখিছে যে খগেন মহন্তদেৱৰ এজাৰ ফুলা দেখি বেজাৰ কৰ কিয় এই গীতটি বজাই শুনাই যেন। তেনেকৈ নাট্যকৰ্মী মিণ্টু শইকীয়াই লিখিছে যে সুবিধা হ'লে অনুষ্ঠানৰ মাজতেই খগেন মহন্তৰ কণ্ঠত, বিশেষকৈ খগেন মহন্ত অৰ্চনা মহন্তৰ কণ্ঠত এটি বিহুসুৰীয়া গীত বজাই শুনাব। সেইদৰে খগেন মহন্তৰ গীত শুনাবলৈকে আৰু অনুৰোধ কৰিছে। আমি দেখিছোঁ যে মৰিগাঁও জিলাৰ 12পুজীয়াৰ পৰা লিখিছে অনুপজ্যোতি লাহন আৰু মূৰ্চনা জ্যোতি লাহনে। তেওঁলোকেও খগেন মহন্তৰ কণ্ঠৰ এটি গীত শুনাবলৈ অনুৰোধ কৰিছে। গীতটি উল্লেখ কৰি দিছে চকলা টেঙাটি অকলৈ নাখাবা। আমি এইখিনিতে শ্ৰোতাসকলক জনাওঁ যে আমাৰ অনুষ্ঠানৰ সময় বৰ কম, সীমিত। গতিকে আমি সকলোৰে অনুৰোধ ৰক্ষা কৰিবলৈ যত্ন কৰিম। গতিকে আমি সকলোৰে অনুৰোধ ৰখাই দেখিছোঁ যে খগেন মহন্ত ডাঙৰীয়াৰ কণ্ঠৰ গীত এটি শুনিবলৈ পালে আপোনালোকে ভাল পাব। আমি গীতটি জাহিদুলৰ লগতে আপোনালোকৰ যিসকল শ্ৰোতাৰ নাম আমি ক'লোঁ ফেচবুক পেজত আমি দেখিছোঁ, তেওঁলোকৰ সকলো অনুৰোধ শুনাবলৈ লৈছোঁ। খগেন মহন্তই গোৱা এজাৰ ফুলা দেখি বেজাৰ কৰ কিয় এই গীত শুনকচোন। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি ঐ আছেনে মোলৈ তোলৈ যিটো মোৰ চিত ঐ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি ঐ আছেনে মোলৈ তোলৈ যিটো মোৰ চিত বতৰৰ বাতৰি কওঁ কোন সদুৰি কেলৈ আছো খুটা চিঙ মোৰে আদৰি নেপাওঁ আজৰি নেযাওঁ মই পাহৰি বতৰৰ বাতৰি কওঁ কোন সদুৰি কেলৈ আছো খুটা চিঙ মোৰে আদৰি নেপাওঁ আজৰি নেযাওঁ মই পাহৰি তোৰে চাটো হৈ থাকোঁ কিয় মনে মাৰি থাক মোৰ দেহি ঐ আছেনে মোলৈ তোলৈ যিটো মোৰ চিত বজা বা নবজা ঘুলিয়াই ঘুলিয়াই
নাহকৈ আমাৰ আহি জোৰা ঐ বজাক বা নবজাক ঘুলিয়াই ঘুলিয়াই ঐ আহক বা নাহকৈ আমাৰ আহি জোৰা ঐ এষাৰ কথা আছে মনত কালৈ চলুকুৱাই মলা বনত মাহ হালধি লমা ধৈ মালতী মৰুৱৈ তোৰে মৰম মৰুৱৈ তোৰে মৰম আছেনে মোৰ যিটো মুৰ্চি ঐ এজাৰ ফুলা দেখি বেজাৰ কিয় মনে মাৰি আছেনে মোৰ তোলৈ যিটো মুৰ্চি আছেনে মোৰ তোলৈ যিটো মুৰ্চি আছেনে মোলৈ আছেনে তোলৈ আছেনে মোলৈ আছেনে তোলৈ আছেনে মোলৈ আছেনে তোলৈ যিটো মুৰ্চি আমি ফেচবুক পেজত দেখিছোঁ যে ডক্টৰ ধ্ৰুৱজ্যোতি বৰদলৈ লিখিছে লিছনিং টু দ্য প্ৰগ্ৰাম ইন ৰেডিঅ' ছেট অৰ্থাৎ তেওঁ ৰেডিঅ' ছেটত আমাৰ অনুষ্ঠানটি শুনি আছে বুলি লিখিছে আমি ইতিমধ্যে বাৰ্তা পাইছোঁ অলকানন্দ কাকতি গায়ত্ৰী বৰা কাকতি তিলু লাহন ফিন্নেছ কুমাৰ দাস পংকজজ্যোতি নাথ ইন্দাদুল হক এইসকলৰ পৰা মেছেজ পাইছোঁ সেইদৰে মেছেজ পাইছোঁ কল্পতৰু চৌধুৰীৰ পৰা মীনা শৰ্মাৰ পৰা অৰূপ শিৱাৰ পৰা ছায়া সেউজীৰ পৰা ধুন গগৈৰ পৰা মেছেজ পাইছোঁ প্ৰণৱজ্যোতি চহৰীয়াৰ পৰা মেছেজ পাইছোঁ আমি সেইদৰে প্ৰদীপ পাটগিৰ পৰা মেছেজ পাইছোঁ এনেকৈ আপোনালোকৰ মেছেজ পাই আছোঁ আমি মেছেজসমূহ একাদিক্ৰমে আমাৰ অনুষ্ঠানত লওঁ লৈ থাকিম এই মুহূৰ্তত আমাৰ সৈতে এগৰাকী শ্ৰোতা সংযুক্ত হৈছে ফোন লাইনত হেল্ল' 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 নমস্কাৰ আপুনি ৰেডিঅ' ছেটটোৰ পৰা অকণমান আঁতৰি আহিব লাগিব তাৰমানে আপুনি ৰেডিঅ' ছেটটোৰ পৰা আঁতৰি নাহিলে কথা পতাত অসুবিধা হ'ব আপুনি শুনিছেনে বাৰু এতিয়া শুনিছেনে নাই আপুনি আপুনি যদি ৰেডিঅ'টোৰ ওচৰত থাকে তেতিয়াহ'লে কথা পতাত অসুবিধা হ'ব আপুনি আঁতৰি আহিব লাগিব বা ৰেডিঅ'টোৰ ভলিউম কমাই দিব লাগিব বা বন্ধ কৰি দিব লাগিব এইটো এটা কাৰিকৰী অসুবিধা আপুনি ক'ৰ পৰা কৈছিলে বাৰু আপুনি ক'ৰ পৰা কৈছিলে প্ৰাঞ্জল ৰাজবংশী কেনে আছে আপুনি হয় কোনটো গীত শুনিব কওকচোন টেলিফোন লাইনৰ সম্ভৱতঃ অলপমান সমস্যা এটা হৈছে তেখেতে যিকোনো এটা বাৰু ধন্যবাদ প্ৰাঞ্জল আপোনাৰ গীতটি আমি বজাই শুনাওঁ আপুনি শুনকচোন প্ৰাঞ্জল ৰাজবংশীয়ে পাঠশালাৰ পৰা কৈছে তেওঁ কুইন দাসৰ কণ্ঠ এটি গীত শুনিব খুজিছে এই কুইন দাসৰ আৰু এটি গীতৰ অনুৰোধ আমাৰ আহিছে ফেচবুক পেজত সুদীপ্ত চাই দিব পাৰিবনে ক'ত আছিলে আমি পাইছোঁ এগৰাকী শ্ৰোতাই আমাক কুইন দাসৰ এটি গীত বিশেষকৈ সেই গীতটি বহাগতে আহিবি চেনাই এই গীতটি শুনাবলৈ আমালৈ অনুৰোধ কৰিছে পংকজ্যোতি নাথে আমাক ডক্টৰ ভূপেন হাজৰিকাৰ এটি বিহু গীত শুনাবলৈ অনুৰোধ কৰিছে সেই গীতটিৰ কথা নহয় আমাক অন্যান্য কৰি আছে আমাৰ মেছেজ আহি আছে আমি শ্ৰোতাগৰাকীৰ নামটো এই মুহূৰ্তত উলিয়াব পৰা নাই মোবাইলতো কিবা এটা সমস্যা হৈছে হয় কেতিয়াবা কাৰিকৰী সমস্যা কেতিয়াবা হয় আমি শ্ৰোতাগৰাকীৰ নাম জনাম ফেচবুক পেজত লিখা সেইগৰাকী শ্ৰদ্ধেয় শ্ৰোতাৰ অনুৰোধ আৰু প্ৰাঞ্জল ৰাজবংশীৰ অনুৰোধ এয়া কুইন দাসৰ কণ্ঠ বহাগতে আহিবি চেনাই ৰখাই দিলে কমেণ্টবোৰ নাইকিয়া হৈছে ত্ৰিপুৰাৰ পৰা আহিছে ত্ৰিপুৰা পলাশজ্যোতি বৰা ঠিক আছে ইমাৰ্জেঞ্চি হ'লে ইয়াত চাব দেই এনেকৈ দি দিম চাইলেঞ্চ এই গীতটি শুনাবলৈ অনুৰোধ কৰা আনগৰাকী শ্ৰোতা আছিল পলাশজ্যোতি বৰা তেওঁ ফেচবুক পেজত লিখিছিল বহাগতে আহি বিচনাই গীতটি শুনাবলৈ
টিলু লাহন হ'ব হেল্ল' নমস্কাৰ হেল্ল' শুনিছেনে আপুনি শুনিছেনে বাৰু আপোনাৰ নামটো ক'ব নেকি আপুনি ক'ৰ পৰা কৈছে আপুনি শুনিছেনে বাৰু সম্ভৱতঃ টেলিফোন লাইনত কিবা এটা বিজুতি ঘটিছে যি নহওক এটি সুন্দৰ গীতৰ অনুৰোধ আহিছে গীতটি অনুৰোধ কৰিছে চৰাইদেউ জিলাৰ পৰা টিলু লাহনে গীতটি হৈছে দীপালী বৰঠাকুৰৰ কণ্ঠৰ এঠেঙীয়া বগলী হৈ নাচে আমি সেই গীতটি শুনাবলৈ লৈছোঁ শ্ৰোতাসকলক আমাৰ নম্বৰ দুটি পুনৰাই কৈছোঁ 0361232036 আৰু 0361232035 এই দুটি নম্বৰলৈ আপুনি ফোন কৰি আপোনাৰ গীতৰ অনুৰোধ কৰিব পাৰে আমি এটি সচেতনতামূলক মেছেজো পাইছোঁ নোপোৱা নহয় আমালৈ মেছেজটি পঠিয়াইছে আমি পাইছিলোঁ এইমাত্ৰ লিখিছে যে আপোনাৰ কাষতে বহি থকাজনে আপোনাৰ গাত ধৰি মাজতে কিবা এটা কৈছে এইটো অকণ দিগদাৰী হৈছে হয় কথাটো নোহোৱা নহয় কিন্তু আমি আপোনাক জনাওঁ শ্ৰদ্ধাৰে যে তেওঁ নিজৰ হাতখন চেনিটাইজ কৰি লৈছে আৰু মই আপুনি অনুমান কৰিব পাৰিছে দেখি থকাসকলে মই সেইধৰণে সুৰক্ষিত অৱস্থাতে আছোঁ আমাৰ কেতিয়াবা এনেকুৱা হয় যে খুব জৰুৰীকালীন সময়ত কেতিয়াবা হয়তো বিশেষকৈ গান বাজি থাকে কথা পাতি থাকোঁ গতিকে তেওঁ মাতিব নোৱাৰে গতিকে এই ধৰণৰ এটা ইংগিত দিব লগা হয় যি নহওক আমি সুৰক্ষিত অৱস্থাতে আছোঁ তথাপি আমি সজাগ সচেতন হৈছোঁ আপোনাক ধন্যবাদ আপুনি আমাৰ অনুষ্ঠান চাই আছে আমি যিটো দেখিছোঁ অনুমান কৰিছোঁ ফেচবুক লাইভত আপোনাৰ সচেতনতাৰ বাবে ধন্যবাদ এই ধৰণেই আমাক সজাগ সচেতন কৰি ৰাখিব আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব ভুল ভাল ক'ব আমি টিলু লাহনৰ অনুৰোধত শুনাব খুজিছোঁ এঠেঙীয়া বগলী হৈ নাচে দীপালী বৰঠাকুৰে গোৱা এই গীতটি নতুনকৈ গানটো গুৱাহাটীৰ সুৰতীৰ্থই কেছেট কৰি আজি কিছু বছৰ আগতে উলিয়াইছিল গাইছে পুলক বন্দ্যোপাধ্যায় দীপালী বৰঠাকুৰে ওলাই আছে চব এইটো মানে নহয় হ'ব একো নাই আপোনাৰ বাবে এই গীত আপোনাৰ নিজা অনুষ্ঠান আপোনাৰ চিঠিৰ উত্তৰত আমাৰ এটি গীত গীতৰ মাজেৰে আলাপ কৰাৰ এটি মনোগ্ৰাহী অনুষ্ঠান আমালৈ চিঠি পঠাওক এই ঠিকনাত আপোনাৰ বাবে এই গীত মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী গুৱাহাটী 7810303 অথবা চিঠি হোৱাটছএপত পঠাওক আমাৰ নম্বৰটি হৈছে 6003540566 আপোনাৰ বাবে এই গীত প্ৰতি শুকুৰবাৰে আদৰ্শটো আমাৰ এখন বিজুতি ঘটিছিল আমি বজাব খোজা গীতটিৰ পৰিৱৰ্তে অন্য এটি গীত বাজি গৈছিল আমাৰ সংগ্ৰহত সেইধৰণে আছিল তাৰ বাবে আমি দুখিত এইবাৰ শুনক লক্ষ্যহীৰা দাসে গোৱা এঠেঙীয়া বগলী হৈ নাচে গীতটি লক্ষ্যহীৰা দাস বুলি আছে দেই চাব পৰা দিব চব ওলাইছে নেকি নাহে দেখোন চাৰিটা মেছেজ আহিছে এঠেঙীয়া বগলী হৈ নাচে অ নাচে তামোলৰে ফুলি হাত মেলিছে নীলাই এখন ধুতি পাগত ফুলি তামোলৰে ফুলি অ তামোলৰে এঠেঙীয়া বগলী হৈ নাচে অ নাচে তামোলৰে ফুলি হাত মেলিছে নীলাই এখন ধুতি পাগত ফুলি তামোলৰে
ছাতি দিলে তোমাৰ পাখিত লাগে ঢৌ উখল মাখল হিয়া তোমাৰ থৌ কিবা থৌ থৌ বতাহ ছাতি দিলে তোমাৰ পাখিত লাগে ঢৌ উখল মাখল হিয়া তোমাৰ থৌ কিবা থৌ থৌ পানী পোতাৰ ঘন চিৰিকা চৰাইজনী আহি আকাশৰে কথা তোমাক কয় নেকি খুলি ভয় লাগে মোৰ আমাগিৰি উৰি যোৱা বুলি তামোলৰে ফুলি তামোলৰে ফুলি এটেঙীয়া বগলী হৈ নাচে নাচে তামোলৰে ফুলি হাত মেলিছে নীলাই আকাশ ঢুকি পাগল ফুলি তামোলৰে ফুলি তামোলৰে ফুলি এটেঙীয়া বগলী হৈ নাচে নাচে তামোলৰে ফুলি হাত মেলিছে নীলাই আকাশ ঢুকি পাগল ফুলি তামোলৰে ফুলি তামোলৰে ফুলি আমাৰ শ্ৰোতাসকলক আমি এইখিনিতে জনাওঁ যে আজি নিশা 9:30 বজাত প্ৰচাৰ কৰা হ'ব ফোন ইন কল্পতৰু অনুষ্ঠান বাণীবন্ধন কৰা হয় পূৰ্বতে তাৰ সম্পাদিত ৰূপটি প্ৰচাৰ কৰা হয় আজি নিশা 9:30 বজাত শুনিবলৈ নাপাহৰিব ফোন ইন কল্পতৰু অনুষ্ঠানটি আমি তেওঁৰ সৈতে কথা পাতোঁ হেল্ল' নমস্কাৰ আপুনি আপোনাৰ পৰিচয়টো দিব নেকি আমাক উপাসনা শিৱম আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা নহয়নে বাৰু কওকচোন আপোনাৰ দিনকাল কেনে গৈছে আমি কি গীত শুনাম উপাসনাক ৰিদিপ দত্তৰ কণ্ঠত বাৰু ভাল লাগিছে ধন্যবাদ ৰিদিপ দত্তৰ কণ্ঠৰ এটি গীতৰ অনুৰোধ কৰিছিলে ত্ৰিপুৰাৰ পৰা আমাক ধৰ্মেন্দ্ৰ নাথে আমি ধৰ্মেন্দ্ৰ নাথ আৰু উপাসনা শিৱম দুয়োৰে অনুৰোধত এই গীতটি শুনাইছোঁ মাইজান তোকে দেখা পায় ৰিদিপ দত্তৰ কণ্ঠত শুনকচোন দেই মাইজান তোকে দেখা পায় মাইজান রাতি টোপনি নাই মাইজান সমে সমায় মাইজান সমে সমায় মাইজান এয়া বহগত মাইজান মন পুৰা বতৰ মাইজান মোৰ মন তোৰ কাষলে উৰি যায় মাইজান মোৰ মন তোৰ কাষলে উৰি যায় বহাগে দুলনি লগাই হিয়া উঠলি উঠে তোৰেও সঁহাৰি পায় মন ফুলনি কাজি বহাগে দুলনি লগাই হিয়া উঠলি
মাইজান তই কৰিবি তোৰে চকুলে চাই চাই হেঁপা মোৰে নপলাই তোৰে হাঁহিটি যে আপোনাৰ আচল ঘৰ ক'ত? তোৰে চকুলে চাই চাই হেঁপা মোৰে নপলাই তোৰে হাঁহিটি যে পাই বুকু মোৰ জোৰ পৰি যায় মাইজান জীৱন থাকে মানে মাইজান প্ৰীতি তই কৰিবি মাইজান ঠিক আছে ৰেডি হা মাইজান মোৰ সমে সমাই মাইজান মোৰ সমে সমাই মাইজান এয়া বহাগত মাইজান মন পুৰাবত আমাৰ সৈতে এবাৰ সংযুক্ত হৈছে নেদাৰলেণ্ডত থকা এজন অসমীয়া যুৱক তেওঁৰ আচল ঘৰ তেজপুৰত তেওঁ বৰ্তমান নেদাৰলেণ্ডত অধ্যয়ন কৰি আছে তেওঁৰ নাম হ'ল উদীপ্ত বড়ো আমি উদীপ্ত বড়োৰ সৈতে আমাৰ ফোনত হৈছোঁ আমি উদীপ্ত বড়োৰ ওচৰলৈ যাব খুজিছোঁ হেল্ল' আপুনি শুনিছেনে বাৰু হেল্ল' নমস্কাৰ আপুনি আপুনি বৰ্তমান নেদাৰলেণ্ডৰ কোন ঠাইত আছে মই নেদাৰলেণ্ডছৰ এনছফেডে নামৰ চহৰখনত বৰ্তমান মই মাষ্টাৰ্ছ কৰি আছোঁ ইউনিভাৰ্চিটি অফ ট্ৰেণ্টে আপুনি কি বিষয়ত মাষ্টাৰ্ছ কৰি আছে জিঅ' ইনফৰমেশ্যন চায়েন্স হয় তাত কিমান দিন হ'ল আপোনাৰ থকা মই আপোনাৰ ইয়াত প্ৰায় 7 মাহ ধৰি আছোঁ এতিয়া তাৰ পৰিস্থিতি কেনে এই যে সমগ্ৰ বিশ্বতে কৰোনাৰ এটা বিভীষিকা চলিছে এই সময়ছোৱাত কৰোনাৰ ফলত কেনেধৰণৰ কি হৈছে তাত হয় সমগ্ৰ বিশ্বৰ ইয়াতো প্ৰভাৱ পৰিছে বহুত ধৰণে ইয়াত আপোনাৰ আমাৰ ইউনিভাৰ্চিটি বন্ধ হৈ আছে স্কুল কলেজ সকলো বন্ধ আৰু দোকান পোহাৰবিলাকো বন্ধ কিন্তু আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে ছুপাৰ মাৰ্কেটসমূহ খোলা ৰাখিছে তাত আপুনি গ'লে তাত আপুনি যাব পাৰে আপোনাৰ নিজৰ সামগ্ৰীসমূহ ক্ৰয় কৰিবৰ বাবে কিন্তু সেই সময়ত একে সময়তে আপোনাক যাবলৈ নিদিয়ে এটা সময়ত খুব বেছি 8জন বা 10জন মানুহ সোমাবলৈ দিয়ে আৰু তাত গ'লেও আপুনি নিৰ্দিষ্ট ব্যৱধানটো বজাই ৰাখিয়ে যাব পাৰে ধৰক ইয়াত 1.5 মিটাৰ ডিষ্টেঞ্চটো বজাই ৰাখিব লাগে সেই হিচাপত আপুনি যাব লাগে তাতে আৰু ইউনিভাৰ্চিটিৰ ক্লাছসমূহ আপোনাৰ সম্পূৰ্ণ অনলাইন হৈ আছে পৰীক্ষা হৈছে মোৰ পৰীক্ষা হৈ গ'ল যোৱা সপ্তাহত আৰু অহা সপ্তাহৰ পৰা নতুন ছেমিষ্টাৰ আৰম্ভ হ'ব কিন্তু সেইটো অনলাইনে হ'ব আপুনি নিশ্চয় আপোনাৰ দেশ ভাৰতবৰ্ষত সম্প্ৰতি লকডাউন চলি আছে হয় নেদাৰলেণ্ডত তেনেধৰণৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি তাৰ চৰকাৰে হয় ইয়াততো লকডাউনৰ পৰিৱেশ এটা হৈছে কিন্তু সেই পৰিৱেশটো ভাৰতৰ দৰে সম্পূৰ্ণ মানে ইমান ষ্ট্ৰিক্ট নহয় ইয়াত আপুনি মই কোৱাৰ দৰে ছুপাৰ মাৰ্কেটসমূহ খোলা আছে আৰু আন কিছুমান সৰু সুৰা দোকান খোলা আছে য'ত আপোনাৰ
ইয়াত মানে সম্পূৰ্ণভাৱে ওলাই যাব নোৱাৰা পৰিৱেশ নহয় আপুনি ওলাই যাব পাৰে খুব বেছি 3 জন একেলগে ওলাই যাব পাৰে আৰু ওলাই গলেও 1.5 মিটাৰ দূৰত্ব ৰাখি আপুনি ওলাই যাব লাগিব আপুনি জুম বান্ধিব নোৱাৰে আৰু সেইটো বিশেষকৈ চৰকাৰে মানে বুজিছে যে আপুনি দিনৰ দিনটো যদি ঘৰতে থাকে আৰু কাম কৰি থাকে লেপটপৰ আগত বা তেনেধৰণৰ আপোনাৰ মানসিক স্বাস্থ্যত অলপ প্ৰভাৱ পৰিব সময় থাকিলে সেইকাৰণে আপোনাৰ ধৰক অলপ মুকলি বতাহ পাবলৈ বা এনে অলপমান ওলাই খোজকাঢ়ি আহিবলৈ সেই ব্যৱস্থাটো কৰিছে বুজিছো আপোনাৰ এনে ব্যক্তিগত স্বাস্থ্য কেনে আছে ব্যক্তিগত স্বাস্থ্য মোৰ ঠিকে আছে বৰ্তমান আৰু আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰাও যিমানখিনি পাৰে আমাক সাপোৰ্ট আমাৰ ইয়াত প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ এজনকৈ ব্যক্তিগত মেণ্টৰ থাকে সেই মেণ্টৰজনৰ সৈতে মানে আমাৰ একাডেমিকেই হওক বা বাকী ব্যক্তিগত জীৱনৰ কথাই হওক সেইবিলাক কথা পাতি মানে আমি আলোচনা কৰিব পাৰো গতিকে তেওঁলোকে আমাক লক্ষ্য কৰিছে যাতে আমাৰ মানসিক স্বাস্থ্যটো ভালে থাকে শাৰীৰিক স্বাস্থ্যটো ভালে থাকে ভাল লাগিল উদিত আপোনাৰ সৈতে কথা পাতি আপুনি তাতে সুৰক্ষিত অৱস্থাত থাকক আপোনাৰ অধ্যয়নৰ কামখিনি চলাই যাওক আমাৰ শুভকামনা থাকে দেই ধন্যবাদ ধন্যবাদ মই অলংকৰে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো আপোনালোকলৈও ধন্যবাদ 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 সেয়া আছিল নেদাৰলেণ্ডত থকা আমাৰ অসমীয়া এজন যুৱক উদীপ্ত বড়োৰ মনৰ কথা আমি দেখিছোঁ যে আমাৰ ফেচবুক পেজটোত যথেষ্ট শ্ৰোতাই গীতৰ অনুৰোধ কৰিছে এগৰাকী নিয়মীয়া শ্ৰোতা বৰপেটাৰ হিৰণময় ওজা তেওঁ এটা দীঘলীয়া বাৰ্তা আমালৈ পঠিয়াইছে তেখেতে লিখিছে খবৰৰ মহাপ্ৰবন্ধক মুনীন্দ্ৰদেৱ মহাশয়ৰ কথাখিনি শুনিলোঁ যদিও আমাৰ মনত খুদুৱাই থকা আশংকাটো এই চেগতে উত্থাপন কৰিব খুজিছোঁ আমি এটা কথা কৈছোঁ প্ৰথমতে স্পষ্ট কৰিব খুজিছোঁ যে তেখেত আছিল মুনীন্দ্ৰদেৱ ঠিক নহয় তেখেত আছিল মৃন্ময় দে তেখেত খবৰৰ ঠিক নহয় তেখেত স্বাধীন প্ৰতিদিন কাকত গোষ্ঠীৰ মহাপ্ৰবন্ধক আছিল যি নহওক তেখেতে লিখিছে বাতৰি কাকতসমূহ চিধাই প্ৰেছৰ পৰা সকলো গ্ৰাহকৰ ওচৰলৈ নাযায় আমি নিজে দুখন ঠাইত প্ৰত্যক্ষ কৰা অভিজ্ঞতাৰে কৈছোঁ আমাৰ ওচৰত পোৱা কাকতসমূহ বজাৰৰ মাজৰ দোকানৰ বাৰান্দাত বিভিন্নজন হকাৰে নিজৰ নিজৰ ভাগৰ কাকতসমূহ সামৰি লৈ পাছত বিলাই যায় এতিয়া আমাৰ খুদনিটো হ'ল য'ত বাহিৰ ওলাব লাগিলেই ভালকৈ চাফা হ'ব লাগে তেনে ক্ষেত্ৰত বজাৰখন লেটি লৈ অহা কাকতখনৰ ব্যৱস্থাটো কেনে হ'ব পাৰে কৰোনাৰ বীজাণু আহক বা নাহক কোৱা নাই বাৰু আহিবই বুলি কিন্তু প্ৰেছৰ উচ্চ টেম্পাৰেচাৰৰ বা কেমিকেলেৰে বিশুদ্ধ কাকতখন কিমান সময়লৈ সেই বিশুদ্ধতা ধৰি ৰাখিব পাৰে এয়া আমাৰ মনৰ খুদনিহে পুনৰ কৈছোঁ তেখেতে আৰু লিখিছে অনুষ্ঠান উপভোগ কৰি আছোঁ নিয়মিতভাৱে আপোনালোকৰ প্ৰশংসনীয় পদক্ষেপৰ বাবে আকাশবাণীৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ হাঁহিৰে জীৱন সুন্দৰ কৰা চকু পানীৰে নহয় গীতটো পাৰিলে বজাই শুনাব ধন্যবাদ ধন্যবাদ হিৰণময় ওজা আপুনি দীঘলীয়াকৈ মেছেজটি লিখিছে আৰু গুৰুত্বপূৰ্ণ কথাই কৈছে এই সম্পৰ্কে আমি এটা কথাই মাত্ৰ ক'ব পাৰোঁ যে আমাৰ এই অনুষ্ঠানৰ আৰম্ভণিতে টেলিফোন লাইনত সংযুক্ত হওঁতে মৃন্ময় দে ডাঙৰীয়াই কৈছিলে যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাইও এই কথা স্পষ্ট কৰিছে যে বাতৰি কাকতৰ যোগেদি এই বীজাণুবিধ সংক্ৰমিত নহয় আৰু এই কথা অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও স্পষ্ট কৰা বুলি তেখেতে শ্ৰোতাসকলক কৈছিল তাৰ পাছতো যদি আপুনি আপোনাৰ মনত খুদনি আছে আপুনি যিটো কথা উত্থাপন কৰিছে হয় প্ৰেছৰ পৰা পোনপটীয়াকৈ নাযায় ৰাতি 12 বজাৰ বা 1 বজাৰ ভিতৰতখন গুৱাহাটীৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ গৈ পাওঁতে ভিতৰৰ ঠাইলৈ গৈ পাওঁতে বা আপোনাৰ বৰপেটালৈ এটা সময় থাকে সেই সময়খিনিত সুৰক্ষিত হয় নে নহয় সেই কথাষাৰ স্পষ্টভাৱে আমি জানিব লাগিব আপুনিও ব্যক্তিগতভাৱে এই বিষয়ে জানিব পাৰে বা আপুনি অধিক জানিবৰ কাৰণে হ'লেও এই ক্ষেত্ৰত স্পষ্ট হ'বলৈ হ'লেও আপোনাৰ যদি পৰিচিত কোনো বিজ্ঞানী আছে বা 104 এই নম্বৰটি জনাইছোঁ আমি এইখিনিতে শ্ৰোতাৰ অন্য মেছেজ চাব খুজিছোঁ আমাক বিভিন্নজনে ডক্টৰ ভূপেন হাজৰিকাৰ গীত শুনাবলৈ অনুৰোধ কৰি আছে এই কথাটি কোৱাৰ আগতে আমি আৰু এটা কথা কৈ ল'ব খুজিছোঁ যে শ্ৰীযুত মধুসূদন দাস ডাঙৰীয়া তেখেতক সকলোৱে জানে তেখেতে আমাক এটি সতৰ্কতামূলক বাৰ্তা দিছিলে আমি সেই মোবাইলত চাওঁতে সমস্যা হোৱাৰ কাৰণে নামটো ক'ব পৰা নাছিলোঁ তেখেতক ধন্যবাদ অলকানন্দ কাকতি লিখিছে আকাশবাণীৰ তেওঁ নিয়মীয়া শ্ৰোতা সৰুতে আকাশবাণী গুৱাহাটী নাটকবোৰ শুনিছিলোঁ বিশেষকৈ দেওবৰীয়া নাটকবোৰ বৰ আকৰ্ষণীয় আছিল শেহতীয়াকৈ আকাশবাণীলৈ বহুত পৰিৱৰ্তন আহিল অনুষ্ঠানবোৰ ফেচবুক যোগে লাইভ হৈছে বৰ ভাল লগা হৈছে অনুষ্ঠানবোৰত পূৰ্বতকৈও অধিক কথা সন্নিৱিষ্ট হৈছে ধন্যবাদ অলকানন্দ কাকতি ডাঙৰীয়া পাম্পু শইকীয়াই লিখিছে গুড মৰ্ণিং এইবাৰ সুপ্ৰভাত বৰষুণ দিছে যদিও পোৱাটো বেয়া হোৱা নাই আমালৈ বিভিন্নজনে মেছেজ কৰি আছে ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনাবলৈ
অনুৰোধ কৰিছে আমি নাম ক'ব খুজিছোঁ আপোনালোকক জনাব খুজিছোঁ মেছেজবোৰ আমি চাই আছোঁ আমালৈ লিখিছে শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়াই তেখেতে লিখিছে যে ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ যাতে গীত শুনায় তেখেতে লিখিছে তেখেতৰ সংগীসকলৰ সৈতে বন্ধুসকলৰ নাম দিছে হ'ল সুভদ্ৰা দেৱী ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা ৰচিতা নায়ক আৰু ইমন কল্যাণ শৰ্মা নলবাৰী টাউনৰ পৰা তেওঁলোকে আমালৈ লিখিছে ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনাবলৈ অনুৰোধ কৰিছে গোলাপ এম এৰডোগানে আমি সেই কথাটো মন কৰিছোঁ আমালৈ ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনাবলৈ আৰু অনুৰোধ আছে সেয়া হ'ল বিউটি ৱাই লিখিছে ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনাবলৈ তেখেতে এটি গীতৰ উল্লেখ কৰিছে আকাশী গংগা বিচৰা নাই আমি ধৰ্মেন্দ্ৰ নাথ বুলি কৈছিলোঁ ত্ৰিপুৰাৰ পৰা অহা অনুৰোধটো যাৰ অনুৰোধত আমি গীতটি বজাইছিলোঁ এঠেঙীয়া বগলী হৈ নাচে তেওঁ আচলতে ক্ষমা কৰিব মাইজানটোকে দেখা পাই বজাইছিলোঁ তেওঁ ধৰ্মেন্দ্ৰ নাথ নহয় তেওঁ ধৰ্মেশ্বৰ নাথ ত্ৰিপুৰাৰ লাগিব দেৱজিৎ সোণোৱালে লিখিছে পুৰণা হিট গানবোৰ প্লে কৰি ভাল হৈছে গুড ভেৰি গুড অৰ্থাৎ পুৰণা গীত বজাইছোঁ কাৰণে প্লে কৰা মানে বজোৱা কথাই কৈছে বজোৱাৰ বাবে তেখেতে ভাল পাইছে আমালৈ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে আমালৈ মানে আমাৰ শ্ৰোতাসকললৈ সেয়া হৈছে অখিল ভট্টই তেওঁ কৰিছে ভূপেন হাজৰিকাৰ কণ্ঠ গীত শুনাবলৈ অনুৰোধ কৰিছে পংকজ্যোতি নাথে ফিটনেছ কুমাৰ দাসে তেওঁলোকে ভূপেন হাজৰিকাৰ কণ্ঠ গীত শুনাবলৈ অনুৰোধ কৰিছে সেইদৰে আমালৈ অৰূপ শিৱাই মেছেজ কৰিছে আমি কৈছোঁৱেই ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতৰ আৰু অনুৰোধ আমালৈ হয়তো আহি থাকিব আহিছে আমি পাইছোঁ ধুন গগৈ লিখিছে তেওঁ লিখিছে যে মনীষা নেওগ তেওঁ লক্ষীপুৰৰ পৰা লিখিছোঁ বুলি কৈছে তেওঁ ভূপেন হাজৰিকাৰ দিব এটি গীত শুনিবলৈ আশা কৰিছে আমাৰ পৰা নিশ্চয় আমি শ্ৰোতাৰ অনুৰোধ ৰক্ষা কৰিবই লাগিব আমি গীত শুনাম এয়া আমি সাজু কৰিছোঁ ভূপেন হাজৰিকা আৰু ৰুণুমী ভট্টাচাৰ্যই একেলগে গোৱা এটি সমস্যা বহুত গাব লাগে বাপৰে দেহি ঐ আৰু এইহেন বতৰত কোন থাকে ভিতৰত থাকে নে আখলত নে জুহালত নে মাৰলত কৰে নয়া কৰি এইজনী আৰু নাজিতৰা আৰু নাহনে ঐ মোৰ সৰিয়হ হৈ তুলিছে গাত আৰু আহো ওলাই আহে এইজনী মিতিৰা ৰৈ কয় ঘনী কয়াৰ মৰমৰ বাকৰ মণি পুৰা পুহিত পাত আইজনী ওলাই ওলাই মাত আইজনী ওলাই ওলাই মাত মইনা চৰাই মাতা দি মাত बर ककाई जन गुनी सुकाईती तेनेहे मन कोरी सुकाईती मन कारो बाके दासी सुकाईती केलोई तो ये नुआनी तो पकाई मिली पर कथा खाते मैं टंग करा ना মই যাওঁ গৈ নগা পাহাৰ দেখে কি কৰিম তাৰ ককাই বুলি যেতিয়া আৰু চাপৰি চাপৰি মইনা তোলো বাহ কৰি মইনা তোলো বাহ কৰি সন্ধ্যা ঐ সুখেৰে খাম আইজনী কাৰেনো পোৱালমণি কথাৰ খেলে কালিলি নগানো পাহাৰলৈ যাওঁ যা হে আজি তৰা নাহনো আজিৰ পৰা নাচাওনো আজিৰ পৰা নাচাওনো কোন পূৰ্ণিমা জোৰ পাতি উৰিলে বগ বগলী বগা হৈ কপালত নিলিখিলে বিধিৰে বিধাতাই আমাৰ জোৰৈ পাতো টানাই নামোৱা নহনো আজিৰ পৰা নাচাওনো আজিৰ পৰা দেখা দুখীৰ বুৰতীয়া গাঁও ফুল পানী চিঙা
পাতিলো লাগক কপৌজনী বুলি বলো এইজনী বলো এইজনী কোন পালৰ মোৰ বনি কোন পালৰ মোৰ বনি কোন তেলকা কৈ বনি লং ইলাচি দালচেনি টুকুৱাই ঐ চুৰিয়াই ঐ দিছিলি তামোল খনি মোক দিছিলি তামোল খনি মোক এখন গৈ মেলিলো সিতে কাছিনিলো গল কপৌজনী ওরে বলো এই জানি বলো এই জানি তোর মিতিরার মই ভনি তোর মিতিরার মই ভনি যা যাও নাগার সঙ্গে তলবা পর্বতে পর্বতে বগাব পাৰো মই পর্বতে পর্বতে বগাব পাৰো মই লতাহন বগাবলৈ টান চুৰিয়া হাতীকো বলাব পাৰ তই বলাব পাৰ তই তোকেনো ঐ বলোৱা টান হয়নে নহয়নে নে ফুসুলাই নে তামোল পান কাটি নে নহলে বলুৱাই নে তেহে বুলিম ভোমোৰাৰ ভোমোৰা আৰু ভোমোৰা যেতিয়া বুলি চলা হৰি ভোমোৰা যেতিয়া বুলি চলা হৰি কথা এটা কওঁ তই শুন বোলো ককাই বুলি মতাটো প্ৰথম বহাগতে তই মোক ককাই বুলি মাতাটো তোৰ বাৰু দুখ নে গুণ প্ৰথম বহাগতে ককাই বুলি মতাটো তোৰ বা দুখ নে ককাই বুলি মাতি লৈ ওচৰ হেঁচা পিছিল এইটো কথা নেকি ককাই বুলি মাতি লৈ ওচৰ হেঁচা পিছিলো ভিতৰি যে কথাটো অইন মোৰ চেনাই দিন দিলি মোৰ মন্ত্ৰী ভিতৰি মোৰ কথাটো অইন যদি কথাটো ভনী বুলি তোক নেমাতো অইন যদি কথাটো তোক ভনী বুলি নেমাতো তেতিয়াহে প্ৰেম হ'ব ধন অ মোৰ লাহৰি নাযাওঁ তো কৈ পাহৰি নাযাবি মোক পাহৰি নাঢালিবি জ্বলা জুই ধি ভাতিৰে জমুৱা নহওঁ মই বেপাৰী নাজানো যদিহে আৰু শুনৈ আকৰি আভুৱা নাভাৰিবি দেই আভুৱা নাভাৰিবি মোক সেন্দুৰীত চলি চলিছিল সেন্দুৰাৰ টেমা টেমা দি সেন্দুৰাৰ টেমা টেমা দি মিলি চলি চলিছিল লগে আমাৰকৈ চলি চলিছিল গোৱালৰ এটা গাখীৰে বাপেৰক চলি চলিছিল ধনে তোক মই মনেৰেহে জিনিছো দেই ধনেৰে কিনা নাই এই কথাষাৰ ব্ৰহ্মাণ্ডই জানে এ বাবা বাঢোলে বা গা 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 বিহু গা মই নাচো তয়ে চা নাচ নাচ মন মৰে চা বহাগৰে বলিয়া বাওঁ বাওঁ ঢোলে বাওঁ তই নাচি যায় ময়ে গাওঁ বুজাই নে ভুকিয়াই যায় পিতাত পিতাত লাগিছে গাত দুবৰু কিয়া জীৱন কি কৰো কেঁচা যৌৱন কি কৰো বহাগৰে উঠলা বা ডুব 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 দুবৰু কিয়া জীৱন মই কি কৰো কেঁচা যৌৱন মই কি কৰো বহাগৰে যে উঠলা বা হেল্ল' নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে পৰাগ জ্যোতি ডেকা কওকচোন আপোনাৰ অনুৰোধ গীতটোৰ কথা কওকচোন লোকনাথ গোস্বামী কণ্ঠৰ যিকোনো এটি গীতৰ কথা কৈছে নহয় জানো বাৰু আপুনি বন্ধৰ দিনসমূহ কেনেদৰে কটাইছে অকণমান ক'ব নেকি হয় আপোনাৰ কবিতাৰ দুষাৰমান শুনাব নেকি লিখি আছে মুখস্থ নাই নহয় এই মুহূৰ্তত বাৰু ঠিকে আছে আমি আপোনাক লোকনাথ গোস্বামী কণ্ঠৰ গীত এটি শুনাম আমি ভাল শুনি ভাল লগা এটি গীতৰ গীত আমি আপোনাক ধন্যবাদ আমাৰ অনুষ্ঠানলৈ ফোন কৰিলে আপোনাক গীতটি বজাই শুনাইছোঁ আমি লোকনাথ গোস্বামীয়ে গোৱা হাঁহিৰে জীৱন সুন্দৰ কৰা চকুৰ পানীৰে নহয় এই গীতটি আমি
শুনাবলৈ সাজু কৰিছোঁ। এই গীতটি আমালৈ অনুৰোধ কৰি এজন শ্ৰোতাই আমাক ফেচবুকত মেছেজ কৰিছিল। আমি তেওঁৰ নামটো বিচাৰি আছোঁ। আৰু এটা কথা আমি এইখিনিতে ক'ব খুজিছোঁ যে আমাক বিভিন্নজনে মেছেজ কৰি লিখিছে আমাৰ পেজতে যে গানৰ নেপথ্যত আমাৰ ষ্টুডিঅ'ৰ ভিতৰত পতা কিছুমান কথা বতৰাও আপোনালোকে শুনিবলৈ পাইছে আৰু এইটো আমনিদায়ক বুলি লিখিছে। আমি আপোনালোকৰ কষ্টটো অনুমান কৰিব পাৰোঁ, বুজি পাইছোঁ। কিন্তু এই ধৰণৰ অনুষ্ঠান এটা আপোনালোকে বুলি আগবঢ়াওঁতে আমাৰ অন্যান্য ধৰণৰ প্ৰস্তুতিও থাকে। গতিকে কেতিয়াবা হয়তো আমাৰ প্ৰস্তুতি পৰ্বৰ কিছু দুই এটা কথা বতৰা, দুই এটা কথা আপোনালোকৰ কৰ্ণগোচৰ হ'ব পাৰে, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। সাধাৰণতে অনুষ্ঠান এটা আমি শুনাৰ বাবেহে সাজু কৰোঁ। চোৱাৰ বাবে কৰোঁতে আমাৰ অলপমান হয়তো বিজুতি ঘটিছে। বিজুতি ঘটাটো অস্বাভাৱিকো নহয়, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। আমি হাঁহিৰে জীৱন সুন্দৰ কৰা চকুৰ পানীৰে নহয় এই গীতটি শুনাবলৈ লৈছোঁ। আমি যেতিয়াই শ্ৰোতাগৰাকীৰ নাম আমাৰ চকুত পৰিব আমি তেতিয়াই আপোনালোকক জনাম। এয়া লোকনাথ গোস্বামীৰ কণ্ঠত হাঁহিৰে জীৱন সুন্দৰ কৰা। জীবন সুন্দর করা চকুর পানীৰে হাঁহিৰে জীবন সুন্দৰ কৰা চকুৰ পানীৰে কাণেৰে তুমি যুগজয়ী হোৱা প্ৰতিশ্ৰুতিৰে হাঁহিৰে জীবন সুন্দৰ কৰা চকুৰ পানীৰে কৰিলে নহয় তুমি সাহসী হোৱা হেজাৰ বিপদ আহিলে আহক তুমি ধুমুহা হয় জীৱনত কৰিলে নহয় তুমি সাহসী হোৱা হেজাৰ চকুৰ পানীৰে ঘাত প্ৰতিঘাত সংঘাত এই জীৱনত আছে জীৱন যুঁজত জিকাৰ বাবে মাথো সাহস লাগে ঘাত প্ৰতিঘাত সংঘাত এই জীৱনত আছে জীৱন যুঁজত জিকাৰ বাবে মাথো সাহস লাগে বেদনা হাঁহি হাঁহিৰে জীৱন সুন্দৰ চকুৰ পানীৰে নহয় জীবন
শ্ৰুতিৰে নহয় আহিৰে জীৱন সুন্দৰ কৰা চকুৰ পানীৰে নহয় চকুৰ পানীৰে নহয় চকুৰ পানীৰে নহয় আমালৈ বিভিন্নজন শ্ৰোতাই অনুৰোধ কৰি আছে ফেচবুক পেজত যে আমাৰ নম্বৰটি পুনৰাই ক'ব লাগে আমাৰ নম্বৰটি হৈছে 0361232030 আৰু 232035 নম্বৰটি পুনৰাই কৈছোঁ 0361232030 আৰু 232035 আমি আপোনালোকৰ ফোনৰ বাবে অপেক্ষা কৰিছোঁ আমাৰ ষ্টুডিঅ'ত গীতসমূহ বজোৱাত সহায় কৰিছে সুদীপ্ত শৰ্মা ভৰালীয়ে আৰু আমাৰ এই সমগ্ৰ আয়োজন ফেচবুকৰ জৰিয়তে আপোনালোকৰ চকুৰ সন্মুখলৈ আগবঢ়াই দিছে আমাৰ ছ'চিয়েল মিডিয়া ইউনিটৰ চবে আমাৰ সৈতে এগৰাকী শ্ৰোতা আছে আমি কথা পাতোঁ হেল্ল' নমস্কাৰ আপুনি অকণমান ৰেডিঅ'টোৰ পৰা দূৰলৈ আহিব লাগিব মাতটো ইক' হৈ আছে আপুনি কোনে কৈছে বাৰু হয় আপুনি কি গীত শুনিব খুজিছে কওকচোন খগেন গগৈদেৱৰ এইটো বিহুত শুনিব খুজিছে আমি শুনাম বাৰু আমালৈ আগতে ফোন কৰিছে না আজি প্ৰথম হয় আপুনি অতুল কলিতা মোৰহে অলপ অসমতে খেলি মেলি হৈছে বাৰু ঠিক আপোনাক আৰু ছ'চিয়েল মিডিয়াটো আমাৰ অনুষ্ঠানৰ প্ৰচাৰত আগভাগ লয় আমি সেই বিষয়ে জানো গতিকে আপোনাক ধন্যবাদ আপোনাৰ গীতটি আমি সাজু কৰিছোঁৱেই শুনাম বাৰু দেই ধন্যবাদ কওক গাওক পাৰিব গাওক আমাৰ ফালে বতৰটো গোমা হৈ আছে তেনেকুৱা এটা গীতে মই গাইছোঁ মেঘে গীতে গীতাই মেঘে গীতে গীতাই বেথা বৰু হে কোঁৱৰৰ বাতৰি পোৱা নাই হে ওপৰৰ দেৱতা শুনা কাণে পাতি হে কোঁৱৰৰ বাতৰি পোৱা নাই হে গিৰি গিৰি পৈ কাঠৰ শৰাই কি ফুল ফুলিলে লতা বগাই হে গিৰি গিৰি পৈ কাঠৰ শৰাই ফুলিলে লতা বগাই হ'বনে ধন্যবাদ অতুল কলিতা আপুনি ধুনীয়াকৈ গীত গালে আমি অনুমান কৰিছোঁ যে আপুনি বিহু মাৰি ফুৰা মানুহ মানে বিহুৱা ডেকা মাৰিবলৈ এইবাৰতো নহ'লে বহুত বছৰে মাৰিছিলোঁ মই হয় আপোনাৰ কণ্ঠত বিহু নাম শুনিয়ে আমি অনুমান কৰিছোঁ যে আপুনি বিহু গাই থকা মানুহেই হ'ব যি নহওক আমালৈ ফোন কৰিলে আপোনাক ধন্যবাদ অনুষ্ঠানসমূহ শুনি থাকিব দেই বিহুৰ লগতে সমস্ততালৈ মোৰ আন্তৰিক শুভকামনা জনালোঁ আহিছিলোঁ ধন্যবাদ আমি ফেচবুক যোগে মেছেজ পাইছোঁ বিপ্লৱ ডেকা ডক্টৰ ধ্ৰুৱজ্যোতি বৰদলৈ ধীৰাজ কুমাৰ ডেকাই চুৰাট গুজৰাটৰ পৰা লিখিছোঁ বুলি কৈছে এন ডেকা নিতু ডেকা তেওঁৰ নাম তেওঁ মৰিগাঁও হাতীমূৰীৰ পৰা লিখিছে আমি মেছেজ পাইছোঁ চিন্তু মণি দাসৰ ৰত্নাকৰ নাথৰ আমি অনুৰোধ পাইছোঁ ছায়া সেউজীৰ নাম কৈছোঁৱেই জয়ন্ত বৰকাকতি এওঁ লখিমপুৰ বৰনদীৰ পৰা মেছেজ কৰিছে শোভন কুমাৰ মেধি একতাৰ কথা আমি কৈছোঁ দীপিকা হাজৰিকা বৰুৱা এওঁ দুলীয়াজানৰ পৰা আমালৈ লিখিছে আমাক মেছেজ কৰিছে এটি কবিতাৰ দুটিমান পংক্তি লিখি পঠিয়াইছে কবিতাৰ পংক্তি দুটি মাতি দিবলৈ অনুৰোধ কৰিছে মাতি দিছোঁ বাৰু সময় পালে তুমি কেতিয়াবা অতীতৰ সেই ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই চাবা ঘূৰি ঘূৰি আহে অতীতৰ ভালপোৱা ঘূৰি আহে প্ৰতিটো ঋতুৱে সকলোকে ছটিয়াই দিয়া সেউজীয়া আৰু সেই সেউজীয়াত ময়ো প্ৰায় চাওঁ প্ৰেমৰ বহু স্মৃতি থিতাপি লৈ আহি বহু সুখেৰে কেতিয়াবা ডায়েৰীৰ কোনোবা খিলা পৃষ্ঠাই উচুপি উঠে আৰু কোনোবা খিলাই আকৌ প্ৰাণ খুলি হাঁহে ভাল লাগিল দীপশিখা হাজৰিকা বৰুৱা আপোনাৰ কবিতা ফাঁকি মহম্মদ ৰফিকে কেৰালাৰ পৰা আমালৈ মেছেজ কৰিছে জবাদ আছে মেছেজ কৰি আমাৰ খবৰ খাতি ৰাখিছে
আমি জ্যোৎস্না বেগমৰ মেছেজ পাইছোঁ, ইন্দ্ৰজিৎ ৰাভাৰ মেছেজ পাইছোঁ। জ্যোৎস্না বেগমে লিখিছে যে তেওঁলোক তিনিজন 4 এপ্ৰিলৰ পৰা তেওঁলোকৰ প্ৰিয় এটি গীত ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি শুনাবলৈ অনুৰোধ কৰিছে। তেওঁলোক ধনিতা, জ্যোৎস্না আৰু মঞ্জু তেওঁলোকৰ নামসমূহ দিছে। আমি নিশ্চয়কৈ শুনাম এই অনুষ্ঠানৰ পাছৰ সময়ত। আমি মেছেজ পাইছোঁ মধুমিতা বৰুৱা শইকীয়াৰ, গৌতম শইকীয়াৰ মেছেজ পাইছোঁ। গুৱাহাটীৰ বেলতলাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাই মেছেজ লিখিছে, তেওঁ আচলতে টিহুৰ বাসিন্দা। লিখিছে বঢ়িয়া অনুষ্ঠান, তাতে আকৌ ভূপেন্দাৰ গীত আশা কৰিম, বিনা ভাগৱতীৰ এটি গীত বজাব, নিশ্চয়কৈ আমি যত্ন কৰিম। আমি সংকল্প শৰ্মাৰ মেছেজ পাইছোঁ, আমি মেছেজ পাইছোঁ তেনেধৰণৰ আৰু অন্যান্য বহুতো শ্ৰোতাৰ। আমি তেওঁলোকৰ নামসমূহো আমাৰ গীতসমূহো বজোৱাৰ ব্যৱস্থা কৰিম। এয়া খগেন গগৈ আৰু সংগীসকলে পৰিৱেশন কৰা বিহু নাম। মামনি পলুৱাই আনি মই ঘৰৰ গৃহিণী কৰিমে জাননে মাটি বন্ধ কথমে নাই এইবাৰ বিহুতে মামনি লগত নিজৰে ঘৰখন পাতি নাই মামনি বোৱাৰী কৰিমে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ তেজপুৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসক ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাৰ সৈতে। শৰ্মা ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। এই কৰোনাৰ বিষয়ে আমি কথা পাতি আছোঁ আৰু কৰোনাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেই আমাৰ এইলানি অনুষ্ঠান, যি অনুষ্ঠান আমি বৰ্তমানে পোনপটীয়াকৈ তেজপুৰ জিলাত কেনে পৰিস্থিতি মানে এই ৰোগবিধ সম্পৰ্কে, সেই বিষয়ে অকণমান আপোনাৰ পৰা জানিব খুজিছোঁ। তেজপুৰ জিলা সম্পৰ্কেতো আচলতে স্বাস্থ্য বিভাগৰ নাইবা
স্পোকসপাৰসন থাকিব হয় তেখেতে ক'ব পাৰিব হয় কিন্তু চৰকাৰে যিবোৰ আমাৰ নীতি নিয়ম বান্ধি দিছে যেনেকুৱা ধৰক মিনিমাম সেফ ডিষ্টেন্স মেইনটেইন কৰিব লাগে সোশ্যাল ডিষ্টেন্স মেইনটেইন কৰিব লাগে 2 মিটাৰ ভিতৰত নাইবা ধৰক এতিয়া হৈছে মাস্ক পিন্ধিব লাগে গোটেই মানে বাহিৰত ওলালে মাস্ক পিন্ধিব লাগে বাহিৰৰ পৰা নোলোৱাকৈ ঘৰৰ ভিতৰতে থাকিব লাগে ধৰক যিবোৰ এটিকেট যিবোৰ ৰেস্পিৰেটৰী এটিকেট যিবোৰ আপোনাৰ পালন কৰিব লাগে সেইবোৰতো পালনটো ৰাইজে কৰি আছে তাৰ উপৰিও আপোনাৰ এতিয়া প্ৰয়োজন হৈছে যে আপোনাৰ যিবোৰ যদি আপোনাৰ অসুখ হয় কাৰোবাৰ কাৰণ এইখিনি এটা ক্ৰিটিকেল সময়ত আহি পৰিছে যিটো কোভিড যিটো ৰোগটো এইটো এটা মানে ক্ৰিটিকেল এটা সংকটপূৰ্ণ সময়ত আহি পৰিছে যিটো ডিচাইডিভ ষ্টেজত আহি পৰিছে এইখিনি সময়ত আমাৰ এটা ডিচিশ্যন ইয়াতে সেইদিনা মিটিঙত কৰিছিলে যে যদি আপোনাৰ যেতিয়া কিবা জ্বৰ যদি হয় কাৰোবাৰ যদি জ্বৰ হয় যিকোনো ধৰণে জ্বৰ নহওক বহুতো এটা প্ৰৱণতা থাকে যে ফাৰ্মাচীৰ পৰা অলপ পেৰাচিটামল দৰৱ আনি খাব এনেকুৱা সেইটো সাধাৰণতে কৰিব নালাগে কাৰণ আপোনাৰ জ্বৰটো কি কাৰণ হৈছে কোৱাটো দিগদাৰ এনেকুৱা নহয় যে চব জ্বৰেই মানে কভিডৰ কাৰণে হ'ব সেইটোও নহয় কিন্তু আপোনাৰ কোনটো জ্বৰ কভিডৰ কাৰণে হৈছে কোনটো জ্বৰ অন্যান্য ৰোগৰ কাৰণে হৈছে কোৱাটো দিগদাৰ এতিয়া ধৰক আপোনাৰ লাহে লাহে জাপানী এনকেফেলাইটিছৰ দিনো আহি আছে মেলেৰিয়া ডেংগুৰ দিনো আহি আছে যদিও এতিয়ালৈকে ৰিপৰ্টেড হোৱা নাই কিন্তু আপোনাৰ কথাটো হৈছে কি আপোনাৰ গতিকে জ্বৰ যেতিয়া হয় ফাৰ্মাচীৰ পৰা যদি দৰৱ কিনি নাখায় পেৰাচিটামল যাতে কিনি নাখায় সেইটো কথা এটা স্বাস্থ্যকৰ্মী যাতে যিবোৰ আমাৰ ডক্টৰ থাকে তেওঁলোকৰ যাতে এইটো পৰামৰ্শ লয় যাতে নিজে দৰৱটো কিনি খাব নালাগে জ্বৰটো কমাবলৈ স্বাস্থ্যকৰ্মী বা ডক্টৰৰ পৰামৰ্শ যাতে গ্ৰহণ কৰে সমানভাৱে আমি এইখিনিতে আপোনাৰ পৰা এটা কথা আৰু জানিব খুজিছোঁ ধৰক এই লকডাউনৰ সময়সীমাটো ধৰি লোৱা হওক যদি 3 জুনত শেষ হয় 3 মে'ত বা যি তাৰিখতে চৰকাৰী লকডাউন মানে সামৰক আকৌ আগৰ দৰে যেতিয়া স্বাভাৱিক জীৱন যাত্ৰা হ'ব তাৰ পাছতো আমি আচলতে কেনেধৰণেৰে সজাগ আৰু সচেতন হৈ থকা দৰকাৰ হ'ব কাৰণ আমি দেখিছোঁ যে যেতিয়াৰ পৰা কৰোনাৰ বিষয়ে মানুহে জানিবলৈ ল'লে তাৰ পাছতহে আমি হাতখন যে নিয়মীয়াকৈ ধুই থাকিব লাগে বা যিকোনো বস্তু হাতত হাত দিব নালাগে বা বজাৰৰ পৰা অনা মোনাখনেই হওক বা পাচলি বা অন্যান্য বস্তু বা বিশেষকৈ আমাৰ নোটবোৰ পইচা তাৰমানে সেইবোৰৰ ক্ষেত্ৰত যে আমি সজাগ হ'ব লাগে চেনিটাইজ কৰা কথাটোৱেই হওক বা এজনৰ লগত আনজনৰ যিটো 1 মিটাৰ বা 1.5 মিটাৰ দূৰত্বৰ কথা কৈ থকা হৈছে এই ধৰণৰ কথাবিলাক আমি নতুনকৈ আকৌ ভাবিবলৈ এটা অৱকাশ পালোঁ আমি আপোনাৰ পৰা জানিব খুজিছোঁ যে চিকিৎসক হিচাপে আপুনি কি পৰামৰ্শ আগবঢ়ায় যে লকডাউন খুলিলেও আমি সাধাৰণ মানুহবোৰ কি ধৰণেৰে সজাগ আৰু সচেতন হৈ থকা দৰকাৰ আচলতে কৰোনা ভাইৰাছে আমি এতিয়া কথা নহয় আচলতে কৰোনা ভাইৰাছৰ নভেল কৰোনা ভাইৰাছৰ ফলত যিটো পৰিস্থিতি সৃষ্টি হৈছে সেই পৰিস্থিতি এইবোৰ কথা আমাক নতুনকৈ প্ৰেক্টিচ কৰিবলৈ শিকাইছে কিন্তু আচলতে এইবোৰ আজিৰ কথা নহয় এইবোৰ আগৰ পৰাই চলি আছে যে আমি এটা পৰিষ্কাৰ পৰিচ্ছন্ন জীৱন এটা কটাব লাগে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে যেনেকে আপোনাৰ কাহটো মাৰিলে আমি খোলাকৈ মাৰিব নালাগে হাঁচিটো মাৰিলে আমি খোলাকৈ মাৰিব নালাগে যদি নাইবা একো নাথাকিলেও কিতাপটো ফাঁচ কৰি তাতে হাঁচিটো নাইবা কাহটো মাৰিব লাগে আহিবলগা কথা নহয় কিন্তু আমাৰ সাধাৰণতে এইবোৰ ইমান গুৰুত্ব দিয়া নহয় কিন্তু এতিয়া নভেল কৰোনা ভাইৰাছে যিটো সংকট পৰিছে এতিয়া মানুহবোৰে এইবোৰ নতুন কৰিব লৈছে এইটো বহুত ভাল কথা এটা প্ৰেক্টিচ কৰি থাকক মানে লকডাউন উঠাই যদি লয় চৰকাৰে তাৰ পাছতে এইটো প্ৰেক্টিচ কৰিব নালাগিব তেনেকুৱা কথা নাই মেইনটেইন কৰি থাকিব লাগিব থাকিব নালাগিব সেইটো কথা নহয় আচলতে আমি মেইনটেইন কৰি থাকিবই লাগিব কাৰণ নভেল কৰোনা ভাইৰাছ সম্পৰ্কে আমি বহুত কথা জানিব বাকী আছে এনেকুৱা নহয় যে 28 ডেজ গ'লেই যে আৰু বেমাৰটো নহ'ব এনেকুৱাও নহয় গতিকে আপোনাৰ আমি সাৱধান হৈ থাকিব লাগিব আমি সাৱধান হৈ থাকিব লাগিব হাত যিটো ধোৱাটো এইটো আজিৰ কথা নহয় আমাৰ একচুৱেলি ভাৰতীয় সংস্কৃতিৰ হাত ধোৱাটো আছে আমি যিকোনো কাম কৰিলে ভাত খোৱাৰ আগতে বা আমি যিকোনো এটা কাম কৰাৰ আগত বা পাছত আমি হাতখন ধোওঁ সাধাৰণতে এইটো ব্যক্তিজনত থাকিব লাগে আৰু এটা কথা এতিয়া কোৱা হৈছে যে চাবোনেৰে হাতটো ধুব লাগে আৰু চাবোনেৰে হাতটো ধোৱাৰ সময়ত পিঠাব লাগে পিঠা মুচিব লাগে এতিয়া আচলতে এই যিটো ভাইৰাছটো আহিছে ভাইৰাছটো মৰি যায় আৰু সেইটো আমি প্ৰেক্টিচটো কৰি থাকিব লাগিব আৰু চাবোনেৰে হাত ধুওঁতে সাধাৰণতে 40 ছেকেণ্ড হাত ধুব লাগে আৰু যদি হেণ্ড চেনিটাইজাৰ দিয়া যায় 20 ছেকেণ্ডৰ কাৰণে আমি হাতখন ধুব লাগে এইবোৰ আমি এই লকডাউন মানে লকডাউন উঠাই লোৱাৰ পাছতো আমি এইটো প্ৰেক্টিচ কৰি থাকিব লাগিব আচলতে এইটো কৰোনা ভাইৰাছ ৰিলেটেডেই কথা নহয় বা নভেল কৰোনা ভাইৰাছ বা কভিডৰ কথাই নহয় আমাৰ জীৱনত এইটো আমাৰ ডে টু ডে লাইফৰ এটা পাৰ্ট কৰি লোৱা উচিত যে আমি সাধাৰণতে এই যে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে যিবোৰ আমাৰ সাধাৰণ যিটো স্বাস্থ্যৰ ৰক্ষাৰ কাৰণে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে
এইবোৰ যে আমি এতিয়া যিটো শিকি লৈছোঁ সেইবোৰ যদি আমি প্ৰেক্টিচ কৰি যাব পাৰোঁ আমাৰ ল'ৰা ছোৱালীবোৰ যাতে সেই সম্পৰ্কে যাতে আমি প্ৰেক্টিচ কৰাই যাব পাৰোঁ বেমাৰটোৰ লগত সম্পৰ্ক নহয় এইটো আমাৰ ডে টু ডে লাইফৰ এটা পাৰ্ট কৰি লোৱাটো আমি উচিত বুলি ভাবোঁ তেতিয়া বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি ৰক্ষা পাওঁ যেনে ছিজনৰ যিবোৰ আমাৰ ফ্লু হয় ছিজনৰ যিবোৰ আমাৰ কাহ জ্বৰ পানী লগা সেইবোৰৰ আমি ৰক্ষা কৰিব পাৰোঁ আপুনি দেখিব যে ঘৰত যদি এজনে যদি কাহ বা হাঁচি মাৰি কাৰণ আমি এই সাৱধানটো অৱলম্বন নকৰোঁ যে আমি এখন যিকোনো কাম কৰোঁতে হাঁচি হ'ব লাগে বা এখন আমি যদি হাঁচি থাকে হাঁচি হ'ব এইটো আমি পালন নকৰোঁ বজাৰত যদি ঘৰত যদি মুকলিকৈ হাঁচি দিওঁ মুকলিকৈ কাঢ়ি তাৰ ফলত বিভিন্ন জনৰ ওচৰত যোন থাকে তেওঁলোকৰ একো সংক্ৰমিত হৈ যায় এইটো একচুৱেলি নগৰীয় কৰোণা ভাইৰাছ সংক্ৰমণ দৰকাৰী নহয় আমি যিকোনো ধৰণৰ ৰেস্পিৰেটৰী ট্ৰেক ইনফেকশ্যন যিবোৰ হয় সেইবোৰ ৰোধৰ কাৰণে এইটো আৰু মাস্ক আৰু তাৰ মানে যোগ কৰিব বিচাৰোঁ শ্ৰদ্ধাবলৈ জনাটো যিখিনি মানুহ আমাৰ হেৰি হৈ থাকে আমাৰ যিবোৰ এডিক্টেড থাকে যিবোৰ আসক্ত থাকে ড্ৰাগছৰ প্ৰতি আসক্ত এলকহলৰ প্ৰতি আসক্ত তেওঁলোকৰ বিভিন্ন কাৰণত মানে আপোনাৰ এই ড্ৰাগছ হওক নাইবা এলকহল বা গাঁজা জাতীয় আমাৰ দুটা কাৰণ হৈছে এটা উইড্ৰল চিমটম আনটো হৈছে ক্ৰেভিং এইটো মেইন কথা বহুতে একচুৱেলি এৰিব বিচাৰে যদিও এই এৰাৰ লগত যিখিনি প্ৰব্লেম আহি যায় তেতিয়াহ'লে যেতিয়া এৰিব নিজৰভাৱে যেতিয়া এৰিব চেষ্টা কৰে এৰাৰ প্ৰব্লেম যিবোৰ ক্ৰেভিং আৰু উইড্ৰল যিটো আহি যায় তেওঁলোকে আকৌ খাব ধৰে যেন খালে তেওঁলোকে শাস্তি কিবা কাম চাম কৰা হয় তেনেকুৱা হয় তেওঁলোকৰ এটা সুবিধা আহি পৰিছে এই যে লকডাউন হ'ল এই যে চাপ্লাই চেইনটো যে নোহোৱা হৈ গ'ল গতিকে তেওঁলোকে যিকোনো প্ৰকাৰে এইটো এক্সটেণ্ড হৈ থাকিব লগা হৈছে বাদ দিব লগা হৈছে হয়তো বাদ দিয়াৰ ফলত যিমানে উইড্ৰল চিমটম হৈছে তাৰ ফলতে তেওঁলোকে ডক্টৰৰ ওচৰত চাপিছে গতিকে এতিয়া যে চিকিৎসাটো ল'লে তেওঁলোকে এইটো চান্স এটা তেওঁলোকে যাতে আৰু যাতে এইটো এডিক্টিভ ছাবষ্টেন্সৰ যাতে তেওঁলোকে ইনডালজ নহয় খাব যাতে নলয় যাতে এইটো তেওঁলোকে এটা নিজৰ সুযোগ দিয়া বুলি ভাবি ল'ব লাগে কৰোণা ভাইৰাছে যেন এইটো তেওঁলোকে এটা সুযোগ এটা দিছে আৰু তেওঁলোকে যাতে এইটো আৰু মানে এডিক্টিভ ছাবষ্টেন্সবোৰ মানে নিচাজাতীয় দ্ৰব্যবোৰ লোৱাৰ ক্ষেত্ৰত যাবলৈ যাতে চেষ্টা নকৰে আৰু এটা কথা তাত জনা উচিত এই নিচাজাতীয় দ্ৰব্য তেওঁলোকে লয় এইখিনি মানুহ সাধাৰণতে ভাবে যে আজিতো মই এমাহ খোৱা নাই ডেৰমাহ খোৱা নাই এক পেক খাই লওঁ বা অলপ খাই লওঁ এটা চিলেক্ট খাই লওঁ কিন্তু যিখিনি মানুহ এডিক্টেড থাকে যিখিনি মানে আসক্তিৰ প্ৰৱণতা থাকে তেখেতসকলে এৰিম বুলি এৰিব নোৱাৰে আচলতে এইটো এটা ৰোগ এইটো এটা বেমাৰ গতিকে যেতিয়া যদি এক পেক খাই মানে এক চিলিণ্ড যদি খাই তেওঁলোকে আকৌ আৰম্ভ কৰিব এডিকশ্যন জীৱন এটা গতিকে ছ'চিয়েল মিডিয়া থাকে নাইবা কেতিয়াবা কাৰোবাৰ ফ্ৰেণ্ডৰ লগত নিজে বাদ দিব পাৰে কিন্তু এডিক্টেড মানুহ থাকে তেওঁলোকে ইচ্ছা কৰি নিজে বাদ দিব নোৱাৰে কাৰণ এইটো এটা বেমাৰ হয় গতিকে তেওঁলোকে এইটো এটা চান্স আহিছে এইখিনি তেওঁলোকৰ যিখিনি চিকিৎসা হৈছে বা নিজৰ যদি নিজৰ কি বুলি কওঁ উইলপাৱাৰ বুলি কওঁ বা যিখিনি নহওক কিছুমানে তাকেই কয় যে মনোবলৰ কাৰণে কিছুমানে বাদ দিব পাৰিছে এমাহ যদি নোখোৱাকৈ থাকিব পাৰিছে তেওঁলোকে যদি আৰম্ভ দিয়ে আৰু দিলে আকৌ আগৰ এই এডিকশ্যন ৰোগটো এলকহল বা আন এডিক্টিভ ছাবষ্টেন্স লোৱাৰ প্ৰৱণতা হয় ধন্যবাদ শৰ্মানগৰী আপোনাৰ পৰা যথেষ্টখিনি কথা আমাৰ শ্ৰোতাসকলে আজি জানিব পাৰিলে আপুনি কথাখিনি খুব সৰলকৈ বুজাই দিছে আমাৰ অনুষ্ঠানত আপুনি আপোনাৰ ব্যস্ত জীৱনৰ পৰা অলপ আমি অনুমান কৰিছোঁ যে এই সময়ত আচলতে এজন চিকিৎসক কিমান ধৰণেৰে ব্যস্ত হৈ থাকে কিমান ধৰণেৰে কামত লাগি থাকিব লগা হয় তাৰ মাজতো যে আপুনি আকাশবাণী গুৱাহাটীক সময় দিলে ধন্যবাদ জনাইছোঁ মই ধন্যবাদ জনাইছোঁ যাতে এই শ্ৰোতাসকলক এইখিনি ক'বলৈ বা এৱাৰনেছ কৰাৰ যাতে মোক সুবিধাখিনি দিয়া ধন্যবাদ হয় ধন্যবাদ বৰুণ বৈশ্যই আমাৰ ফেচবুক পেজত লিখিছে বহুত ভাল লাগিছে লকডাউনৰ সময় মোক আকাশবাণী শুনাবলৈ শিকালে হয়তো 15 বছৰ পিছত শুনিছোঁ মই সৰুতে অকণি মেলতো অংশগ্ৰহণ কৰিছিলোঁ ধন্যবাদ আকাশবাণী গুৱাহাটী ধন্যবাদ বৰুণ বৈশ্য আপোনাৰ মেছেজটিৰ বাবে আমালৈ এনেধৰণৰ অনেক মেছেজ আহি আছে আমাৰ সময়ো লাহে লাহে টুটি আহি আছে আমি অনুষ্ঠান সামৰিব লাগিব কিছু সময় পিছতে সকলোৰে অনুৰোধ মৰ্মে আমি হয়তো গীত শুনাব পৰা নাই তাৰো আমি ক্ষমা প্ৰাৰ্থী আমি এটা মেছেজ পাইছিলোঁ তেওঁলোকে কালাপাহাৰ গুৱাহাটীৰ কালাপাহাৰৰ পৰা লিখিছিলে যে 4 এপ্ৰিলৰ পৰা তেওঁলোক 3জন কোৱাৰেণ্টাইন তেওঁলোক হ'ল জ্যোৎস্না বেগম ধনিতা আৰু মঞ্জু তেওঁলোকে ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত মানুহে মানুহৰ বাবে এই গীতটি শুনাৰ বাবে অনুৰোধ কৰিছিল বিবিচিৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে 20 শতিকাৰ শ্ৰেষ্ঠ গীত হিচাপে এই গীতটো বিবেচিত হৈছিল ইয়াৰ বাংলা সংস্কৰণটিও মানুহে মানুহৰ বাবে এই গীতটি আমি শুনাব খুজিছোঁ সেইসকল শ্ৰোতাৰ অনুৰোধ শুনকচোন
মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহ বেচিব যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে হেল্ল' নমস্কাৰ হেল্ল' হেল্ল' আপুনি শুনিছেনে বাৰু হেল্ল' আপুনি শুনিছেনে বাৰু শ্ৰোতাগৰাকীৰ সৈতে আমাৰ সংযোগ স্থাপনত কিছু অসুবিধাৰ সৃষ্টি হৈছে আমি মেছেজ পাইছোঁ শিৱানী বৰুৱাই লিখিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কি নাম দি মাতিম আমি কৰোণাৰ ৰণুৱা অনুষ্ঠানটি মিছ কৰিব লাগিব বুলি মন বেয়া হৈ আছিল অৱশ্যে পলমকৈ কোকিল কণ্ঠী লতা মংগেশকাৰৰ এটি কালজয়ী গীত শুনাবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ ধন্যবাদ শিৱানী বৰুৱা ডাঙৰীয়ানী আপোনাৰ মেছেজটো পালোঁ আমি গীত শুনাম বাৰু ৰমেশ নীৰৱ জনাক হাতীমূৰীয়া মেছেজ পাইছোঁ আমি আৰু এনেধৰণৰ অনেকজন শ্ৰোতাৰ অনুৰোধ পাইছোঁ কিন্তু আমাৰ দুৰ্ভাগ্য যে আপোনালোকৰ প্ৰত্যেকৰে অনুৰোধ মৰ্মে গীত শুনোৱাৰ সুবিধাটো আমি গ্ৰহণ কৰিব পৰা নাই আমাৰ অনুষ্ঠানৰ সীমাবদ্ধতা থাকে সময়ৰ আৰু আমি অনুষ্ঠানটি এক ধৰণেৰে পৰিকল্পনা কৰিব লগা হয় আমি বিভিন্নজনক নিজৰ ফালৰ পৰাও যোগাযোগ কৰিব লগা হয় গতিকে যিহেতু আমাৰ অনুষ্ঠান এয়া নিতৌ প্ৰচাৰ হৈ থাকিব কৰোণা ৰণুৱা কি নাম দি মাতিম অনুষ্ঠানটি বা আমাৰ ফোন ইন কল্পটোৰ অনুষ্ঠানটিও থাকে আপুনি তাতো ফোন কৰি অনুৰোধ কৰিব পাৰে গতিকে অসুবিধা নাই আপোনাৰ প্ৰিয় গীতটি শুনিব পাৰিব আমি সদায় আগ্ৰহ কৰোঁ যে আমাৰ যোৱা ৭২ বছৰৰ সময়ছোৱাত 1948 চনৰ ১ জুলাইত আকাশবাণী গুৱাহাটী আৰম্ভ হৈছিল আকাশবাণী শ্বিলং গুৱাহাটী ৰূপেৰে 1972 বছৰে আমাৰ ওচৰত সংৰক্ষিত হৈ থকা যিসমূহ গীত আছে আপুৰুগীয়া গীত বুলি আমি যাক ক'ব পাৰোঁ সেই গীতসমূহ আমি যাতে শ্ৰোতালৈ আগবঢ়াব পাৰোঁ শ্ৰোতাই যাতে সেই শ্ৰুতিমধুৰ সুমধুৰ গীতবোৰ যাতে শুনাৰ সুযোগ পায় তাৰ বাবে আমি সদায় আগ্ৰহ প্ৰকাশ কৰাৰ চেষ্টাও অব্যাহত ৰাখোঁ তাৰে কিছু গীত হয়তো আপোনালোকে ইউটিউব যোগে শুনিব পাৰে সেইকাৰণে আমি অনুৰোধ গীতৰ অনুষ্ঠান আপোনালোকলৈ আগবঢ়াওঁ যাতে যিসমূহ গীত আপুনি মন গ'লেই শুনাৰ সুবিধাটো নাই সেই গীতসমূহৰ যাতে আপুনি আমালৈ অনুৰোধ কৰিব পাৰে আৰু আমিও সাধাৰণতেই সেই ধৰণৰ গীতসমূহক বেছি গুৰুত্ব দিওঁ যিবোৰ গীত আমাৰ তাত বেছিকৈ বাজি নাথাকে বা বেছিকৈ অনুৰোধ নাহে গতিকে সেই ধৰণৰ গীত আমি প্ৰচাৰ কৰিব পালে বেছি ভাল পাওঁ অৱশ্যে আপোনাৰ যেতিয়া এটি গীত প্ৰিয় হয় যদি সেইটো সঘনে বাজি থকা গীতো হয় তেতিয়াও আমি সেই গীতটি বজাবলৈ চাওঁ যত্ন কৰোঁ কাৰণ আমি আপোনাৰ ওচৰত দায়বদ্ধ আপুনি আপোনাৰ হিত আৰু সুখৰ বাবে আমি সেৱাৰত হৈ আছোঁ আপোনালোকৰ বাবে আমি গীত বজাবই লাগিব আমি কিছু দীপিকা হাজৰিকা বৰুৱাৰ হয় তেখেতৰ এটি কবিতা আমি পাঠ কৰি দিছিলোঁ গতিকে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত ভাগ ল'লে আমাৰ অনুষ্ঠানলৈ ফোন কৰি আজি ফোন পালে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ যিসকলে বাৰম্বাৰ চেষ্টা কৰিও ফোন পোৱা নাই পাব পৰা নাই তেখেতসকললৈ আমি ধন্যবাদ জনাইছোঁ যিসকলে ফেচবুক লাইভ যোগে আমাৰ অনুষ্ঠান চাই আছে অনুষ্ঠান চাই আমালৈ লিখিছে
আমি তেখেতসকলকো আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। যিসকল অনুৰোধ ৰাখিব নোৱাৰিলোঁ তাৰ বাবে আমি দুখিত। পৰৱৰ্তী সময়ত আমি তেখেতসকলৰ অনুৰোধ ৰাখিম। অনুষ্ঠান সামৰিছোঁ এটি গীতেৰে। এগৰাকী শ্ৰোতাই অনুৰোধ কৰিছিল আমাক, ডলি ঘোষৰ কণ্ঠ এটি গীত, এই বিহুৰে উৰুকা নিশা। জোনাকৰ ৰাধি বুলি কৈছিলোঁ, অসমীয়া নকমা নহয় নহয়।